নমস্কাৰ আমাৰ ইউটিউব চেনেলত আপোনাক সবক স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ এপিএসসি পৰীক্ষা যিটো গৈছে সেইটো এপিএসসি পৰীক্ষাৰ আপোনাৰ পেপাৰটো যিটো আমি সিসেট বুলি কওঁ সেই সিসেটৰ আপোনাৰ ডিসকাস কৰিব গৈ আছোঁ। তাতে আপোনাৰ যিখিনি অকল ম্যাথছ আৰু ৰিজনিং পাৰ্ট যিখিনি আছে এইখিনিহে আমি আপোনাৰ ডিসকাস কৰিব গৈ আছোঁ। বাকি পাৰ্টখিনি আমি কৰিব যোৱা নাই, ঠিক আছে নে? তাতে কম্পিটিশন থাকে, কিছুমান এক্সট্ৰা পাৰ্ট আছে, এইখিনি আমি কৰিব যোৱা নাই, জাষ্ট অকল ম্যাথছ আৰু ৰিজনিং পাৰ্টটো আমি কৰি আছোঁ। তাতে যদি আপোনালোকৰ কিবা যদি মানে কনফিউজন থাকে, কিবাখিনি হেৰি থাকে, আমাৰ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু আমি তাতে এটা শ্বৰ্ট ভিডিঅ' আপোনালোকক প্ৰভাইড কৰি দিম, ঠিক আছে নে? আমাৰ এনেকা যিমানখিনি পৰীক্ষা আছে, আমাৰ অসমৰ যিমানখিনি পৰীক্ষা আছে, এনেকা পৰীক্ষাৰ আমি মানে তেনেকা পৰীক্ষাৰ মানে সলিউশনখিনি যিটো আছে, সলিউশনটো কমপ্লিট সলিউশনটো আমি ইয়াত তেনেকা বনাই পঠাই আমাৰ ইউটিউব চেনেলত আপোনালোকে পাই থাকিব। তো আপোনাৰ যদি এইটো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়া আমাৰ কি হ'ব, যেনেকা আপকামিং যিমান পৰীক্ষা থাকে, যেনেকৈ এডিআৰই হৈ আছে আৰু বেলেগ যিমান পৰীক্ষা আছে, এনেকা পৰীক্ষাৰ ম্যাথছ আৰু ৰিজনিঙৰ পাৰ্টৰ সলিউশনখিনি আপোনালোকে তেনেকৈ পাই থাকিব। আৰু ধৰক আপোনালোকে যদি বিচাৰে আমাৰ এইখিনি যদি ধৰক ম্যাথছ আৰু ৰিজনিং ৰিলেটেড তেনেকৈ শ্বৰ্ট ভিডিঅ' বিচাৰি থাকে, এইখিনি আমাৰ ইউটিউব চেনেলটোত আপুনি পাব। কিন্তু আপুনি কমেণ্ট কৰিব কোনটো টপিকত আপোনালোকক ভিডিঅ' লাগে, সেইটো ভিডিঅ'ত আপোনাৰ শ্বৰ্ট ভিডিঅ' আমি বনাই দিম। লগত যদি কমপ্লিট আপোনাৰ মানে তেনেকৈ কমপ্লিট ডিছকাশ্যন বিচাৰি থাকে সেইটোও ক'ব, সেইটোও আমি আগলৈ আনিব ট্ৰাই কৰিম, ঠিক আছে? বেছি আৰু কথা নাপাতি এইখিনি আমি ডাইৰেক্টলি কুৱেশ্যনৰ যাওঁ। কুৱেশ্যন যদি চাবলৈ যাওঁ, কুৱেশ্যন পেপাৰটো ইমান হাৰ্ডো অহা নাই আৰু ইমান মানে ইজিও অহা নাই, এইটো মডাৰেট আহিছে। যোনে আপোনাৰ অকল যদি ধৰক আপোনাৰ মেথছ আৰু ৰিজনিং পৰ্চনটো যদি বাদ দিয়ে তো আপোনাৰ তেনেকৈ কম্প্ৰিহেনশ্যনছ আৰু আপোনাৰ কিছুমান তেনেকুৱা চেণ্টেঞ্চ বেচিছ কিবা ষ্টেটমেণ্ট বেচিছ কিবা কুৱেশ্যন আছে, যিখিনি আপোনালোকে অকল পঢ়িখিনি ধুনীয়াকৈ মাৰ্ক এটা কৰিব পাৰে, যিটো আপোনাৰ কোৱালিফাই মাৰ্কটো আহি যায়। তো এতিয়া আমি ডাইৰেক্টলি কথা পাতিব যাওঁ কুৱেশ্যন নম্বৰ 3, যিটো আপোনাৰ পিয়ৰলি মেথছৰ কুৱেশ্যন দিছে। কৈছে আপোনাৰ 10⁻335 - 4 এইটো নাম্বাৰ যদি আমাৰ যিমান ডাঙৰ নাম্বাৰটো আছে, এইটো নাম্বাৰ যদি আমি 3 দি ডিভাইড কৰোঁ, আমাৰ ৰিমাইণ্ডাৰটো কি আহিব? এতিয়া ৰিমাইণ্ডাৰ যেতিয়া আমি ক'বলৈ যাওঁ, মানে 10⁻335 - 4 ডিভাইড কৰোঁ 3 দি, এতিয়া ৰিমাইণ্ডাৰ কি আহিব? এতিয়া ৰিমাইণ্ডাৰ সদায় মনত ৰাখিব সেইটো নাম্বাৰ যিটো নম্বৰ দি ডিভাইড হৈ আছে তাতকৈ সৰু হ'ব লাগে, তাতকৈ ডাঙৰ হ'ব নোৱাৰে। মানে আমি অপশ্যন চি এনেই এলিমিনেট কৰি দিব পাৰোঁ, এইটো কেতিয়া নহয়। অপশ্যন বি বা অপশ্যন ডি বা অপশ্যন এ হ'ব পাৰে। এই হ'লে কেতিয়া হ'ব? তেতিয়া 3D এই নাম্বাৰটো কমপ্লিটলি ডিভাইড হ'ব লাগে। বি আৰু চি ডি যিটো আছে হ'ব পাৰে, কিন্তু এতিয়া কোনটো হ'ব আমি গম নাপাওঁ। তেতিয়া আপোনাৰ শ্বৰ্টকাট ট্ৰিকটো দেখাই আছোঁ। কেনেকৈ কি কৰিব, ধৰক আপোনাৰ যিটো নাম্বাৰ দি ডিভাইড কৰিব দিছে, এইটো ধৰক 10 আছে, আপুনি ডাইৰেক্টলি 10ক ডিভাইড কৰিব 3 দি, ঠিক আছে নে? এতিয়া যিটো নম্বৰ দি ডিভাইড কৰিব গৈছে এইটো নম্বৰ ডাইৰেক্টলি ডিভাইড কৰিব। তেতিয়া 10ক 3 দি ডিভাইড কৰোঁ, কিমান হ'ব? 3 3 × 9। ৰিমাইণ্ডাৰ কিমান আহিছে? বোলে 1। আপুনি 1 লিখিব ইয়াত আৰু পাৱাৰটো যিটো আছে ইয়াত লিখি দিব, ঠিক আছেনে? এতিয়া এইটো ৰিমাইণ্ডাৰৰ যিটো পাৱাৰ আছে এইটোৱে ৰিজাল্ট আমাৰ দি দিব, বুজিছেনে? মই আকৌ ৰিপিট কৰি আছোঁ। আপোনাৰ যিটো 10 তেনেকৈ 10 আছে, আপোনাৰ 10টো 3 দি ডিভাইড কৰিছে, আপোনাৰ ৰিমাইণ্ডাৰ কিমান আহিছে? বোলে 1। আপুনি 1 লিখিছে, 1ৰ পাৱাৰটো যিটো আছে ইয়াত এইটো ডাইৰেক্টলি ইয়াত লিখি দিছে। আকৌ ইয়াত যদি তেনেকৈ ডাঙৰ নম্বৰ আহিলেহেঁতেন, সেইটো নম্বৰ আকৌ তেনেকৈ কৰিলোহেঁতেন। এতিয়া নেক্সট কিমান আছে? বোলে 4 আছে। 4ক যদি আমি 3 দি ডিভাইড কৰোঁ, ৰিমাইণ্ডাৰ কিমান পাওঁ? ৰিমাইণ্ডাৰ আমি পাওঁ 1 পাওঁ। মানে আমি 4ক যদি ৰিমাইণ্ডাৰটো 1 পাম আৰু একো নহয়, বোলে হয়। এতিয়া আমি চাব, আমি কৈ আছোঁ 1⁻335 - 1, মানে ৰিমাইণ্ডাৰ ডাইৰেক্টলি আমি আগৰ মানে এই নাম্বাৰটো ৰিমাইণ্ডাৰখিনি ইয়াত লিখি দিছোঁ, হৈছেনে? এতিয়া আমি যদি চাওঁ 1ৰ পাৱাৰ যিমানেই যি কৰোঁ একেইতে হ'ব, বোলে হয়। তো 1 - 1 ডিভাইড বাই 3। এতিয়া 1 - 1 কিমান হ'ব? বোলে 1 - 1 আপোনাৰ 0 হ'ব। 0ক যদি 3 দি ডিভাইড কৰোঁ কিমান হ'ব? বোলে 0ই হৈ থাকিব, হয়নে? এতিয়া ৰিমাইণ্ডাৰটো কেতিয়া হ'ব? তেতিয়া তো আপোনাৰ ৰিমাইণ্ডাৰটো পাই যাব ইয়াতে আপোনাৰ যিটো 0 হৈ যাব, যিটো আপোনাৰ অপশ্যন এত দিকে আছে, বুজিছেনে? যদি আমি 10⁻, যিমান ডাঙৰটো নাম্বাৰটো আছে তাতকৈ যদি -4 কৰোঁ আৰু 3 দি ডিভাইড কৰোঁ, আমি ৰিমাইণ্ডাৰটো 0 পাওঁ। কিয় 0 কৈছোঁ? মানে 1 - 1 0, 0ক 3 দি ডিভাইড কৰিছোঁ, 0 পাই গৈছোঁ, বুজিছেনে? ক্লিয়াৰ? তেনেকৈ কুৱেশ্যন নম্বৰ 4 চাওঁ। কুৱেশ্যন নম্বৰ 4 যিটো আছে এইটো আপোনাৰ কি হয়, আপোনাৰ মেথছৰ কুৱেশ্যন হয়। এইটো আমি চাবলৈ চাওঁ। এইটো ইয়াত কি কৈছে যদি এটা নাম্বাৰ যদি 30% ইনক্ৰিজ হয় আৰু তাৰপিছত 30% ডিক্ৰিজ হয়, এতিয়া নেট ইনক্ৰিজ আৰু ডিক্ৰিজ কিমান পাৰ্চেণ্ট হৈছে এইটো ওপৰত চাবলৈ কৈছে। এতিয়া আমি ফৰ্মুলাৰ পৰা এটা আছে P + Q + P × Q ডিভাইড বাই 100 যদি কৰি দিওঁ, সেইটো ফৰ্মুলা দি পাই যাম। ইনক্ৰিজত সদায় প্লাছ লিখিব, ডিক্ৰিজত সদায় মাইনাছ লিখিব। তো +30 + -30 +
প্লাছ 30 ইনটু মাইনাছ 30 ডিভাইড বাই 100 ঠিক আছেনে এতিয়া চাওক প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব ইয়াত মাইনাছ 30 আৰু আগত প্লাছ 30 আছে এতিয়া প্লাছ ইনটু প্লাছ 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 ইনটু মাইনাছ মাইনাছ ইয়াত মাইনাছ লিখিছোঁ 30 ইনটু 30 ডিভাইড বাই 100 হৈ গ'ল 0 0 কেঞ্চেল 0 0 কেঞ্চেল প্লাছ 30 মাইনাছ 30 কেঞ্চেল 3 3 যা কিমান হ'ব পুৰা 9 মাইনাছ 9% পুৰা মাইনাছ 9% মানে ইয়াত পাৰ্চেণ্টেজেছ ওলাব সদায় তো মাইনাছ 9% মানে মাইনাছ মানে আপোনাৰ ডিক্ৰিজ হ'ব ডিক্ৰিজ 9% এইটো অপশ্যন চিত আপোনাৰ আছে এতিয়া আমাৰ এইটোৰ কাৰণে বেলেগ বেলেগ ফৰ্মুলাও তেনেকৈ আছে যদি যিমান পাৰ্চেণ্ট ডিক্ৰিজ হৈছে আৰু যিমান পাৰ্চেণ্ট ইনক্ৰিজ যদি এনেকৈ থাকে 30 30 আছে আপুনি ডাইৰেক্টলি লিখিব পাৰে এইটো সদায় ডিক্ৰিজ হ'ব সদায় ডিক্ৰিজ আৰু 30 ইনটু 30 ডিভাইড বাই 100 কৰি দিলে হ'ল এইটো আমাৰ ফৰ্মুলা থাকে কিন্তু মই ইমান ফৰ্মুলা চাবলৈ নাযাওঁ এইটো যদি আমি কৰিব যাওঁ কেতিয়া কেতিয়া কনফিউজন হৈ যাব পাৰে কেতিয়া ভুল পাহৰি যাওঁ সদায় আমি এইটো ফৰ্মুলা ইউজ কৰিম p প্লাছ q প্লাছ pq ডিভাইড বাই 100 বাট এইটো ফৰ্মুলা যেতিয়া ইউজ কৰিব এটা মনত বস্তু এটা মনত এটা বস্তু ৰাখিব ইনক্ৰিজ হ'লে সদায় প্লাছ কৰিব ডিক্ৰিজ হ'লে সদায় মাইনাছ কৰিব বুজিছেনে হয় এতিয়া আমি কুৱেশ্যন নম্বৰ নেক্সট 5ত যাওঁ য'ত আপোনাৰ কৈছে এইটো নাম্বাৰ যদি মই মাল্টিপ্লাই কৰোঁ মাল্টিপ্লাই কৰিলে আমাৰ কিমান এনচাৰটো পাওঁ এতিয়া চাওঁ ইয়াত 5√7 প্লাছ 2√7 হোল ইনটু 6√7 প্লাছ 3√7 আছে আপোনাৰ এতিয়া মই আপোনাৰ ডাইৰেক্টলি নৰ্মেলি মাল্টিপ্লাই কৰি আছোঁ এইটো কি হয় 5√7 multiplied with 6√7 plus 3√7 হয় না এইটো ফার্স্ট পোর্শন সেকেন্ড পোর্শন কি আছে 2√7 multiplied with 6√7 plus 3√7 আমি তেনেকা আগত আমি যেতিয়া ক্লাস 10 8 যেতিয়া আমি মাল্টিপ্লাই কৰো তেনেকা দেখিছো হয় না 5 * 6 কিমান হ'ব 30 হ'ব √7 * √7 কি হ'ব 7 হৈ যাব ইন দুনোটা প্ৰডাক্ট যদি কৰো কিমান পাম 210 পাম প্লাস 5 * 3 that is 5 3 = 15 আৰু √7 * √7 এটো 7 হৈ যাব 7 আৰু 15 ৰ যদি প্ৰডাক্ট কৰো কিমান হ'ব 105 পাম 2 6 = 12 হ'ব √7 * √7 7 পাইছো দুটা যদি প্ৰডাক্ট কৰি দিম কিমান পাম 84 পাম 2 3 = 6 আৰু আপোনাৰ √7 * √7 7 পাই যাম তো 6 7 = 42 এতিয়া গোটেইখিনি নম্বৰ প্লাস কৰি দিও চাও 2 + 4 6 6 + 5 11 হ্যান্ড অন কেৰি আপোনাৰ 1 + 2 2 + 4 that is 6 6 + 8 that is 14 হ্যান্ড অন কেৰি 2 + 1 3 3 + 1 4 তো আপোনাৰ 4 4 1 হ'ব যেটো আপোনাৰ অপচন বি তে আছে এতিয়া আপুনি চাবক ইমান ডাঙৰ কিয় কৰিব লগা হৈছে এনেকা ডাইৰেক্টলি মাল্টিপ্লাই কৰিব পাৰিলেহেঁতেন চাওক আপুনি ডাইৰেক্টলি মাল্টিপ্লাই কৰিব পাৰিলেহেঁতেন মানে মই মানিছো কিন্তু সবতকৈ ডাঙৰ কথা কি হয় আমি যেতিয়া এনেকা কোৱেশ্চনৰ যদি মাল্টিপ্লাই ডাইৰেক্টলি কৰিব যাওঁ এটা প্ৰবলেম যেটো আমি ফেস কৰোঁ কেতিয়া ভুল কৰি দিওঁ কেতিয়া আমি বস্তুখিনি কিছুমান মিস কৰি দিওঁ আৰু মিস কৰিলে আমাৰ গোটেইখিনি কোৱেশ্চন বা সলিউশনটো আমাৰ ভুল হৈ যাব পাৰে এইটো কাৰণে ডাইৰেক্ট হৰবৰি কৰিব নালাগে আমাৰ যেহেতু অকল বহুত টাইম দি থাকে 2 ঘণ্টা সময় আছে সেইটো কাৰণে ধুনিয়াকৈ আমি কৰিব পাৰো এইখিনি কোৱেশ্চন ঠিক আছে না এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ত যাওঁ কোৱেশ্চন নম্বৰ 6 ত কি কৈছে Tim was calculated the area of a square. He made a mistake in measuring the side of a square. The error is 10% increase exceed the resultant percent in error of the square cube হ'ব এতিয়া আমি চাব আমি যদি এৰিয়া অফ এ স্কয়াৰ মানে ওলাব যাওঁ এইটো আমাৰ কিমান হয় সদায় আমি ফৰ্মুলা ইউজ কৰো সাইড স্কয়াৰ ঠিক আছে না এতিয়া সাইডত যদি তেওঁ 10% ভুল কৰিছে 10% ইনটু 10% হৈ যাব বস্তুটো তেনেকা হৈ আছে বলে হয় তেতিয়া সদায় আমি ইয়াত ফৰ্মুলা যেটো ইউজ কৰিম সদায় এইটো ফৰ্মুলা ইউজ কৰি কিনি আমি ধুনিয়াকৈ কৰিব পাৰো যেটো অলপ আগত আপোনাৰ পাৰ্চেন্টেজটো আমি ইউজ কৰিছো তো ইয়াৰ পৰা 10% আগত ভুল কৰিছে 10% আকৌ ভুল হ'ব মানে দুটা মানে 10% হৈছে না 10% মিস্টেক কৰিছে তো আপোনাৰ যেটো ইয়াত সাইড স্কয়াৰ হৈছে মানে ডাবল খেৰি হৈছে তো 10 + 10 লিখি দিম ইয়াত যদি 20 হ'লেতেন তেতিয়া আমি 20 লিখিলোহেঁতেন বুজিছেনে যিমান কোৱেশ্চনত যি থাকে এইটো আমি লিখিব লগা হ'ব লগত স্যাৰ আপোনাৰ চাব 10 * 10 ডিভাইড বাই 100 কৰিছো 0 0 কেনসেল 0 0 কেনসেল 10 + 10 20 আৰু প্লাস 1 হৈ যাব 1 * 1 1 হৈ যাব তো 20 + 1 যেটো 21% হ'ব যেটো আমাৰ অপচন সিট আছে কিন্তু এতিয়া কোনোবা হ'ব পাৰে স্যাৰ মই কিয় এটো ইউজ কৰিছো মই ডাইৰেক্টলি তো ইউজ ফৰ্মুলা কৰিব পাৰিলোহেঁতেন মই হিহঁতৰ কাৰণে মই আপোনাৰ বেসিক ওয়েট এডিশন ওয়েট মই কৈ আছো চাওক মই মানিছো আমাৰ এটা সাইড অফ এ স্কয়াৰ যেটো আছে এইটো আপোনাৰ 10 সেন্টিমিটাৰ হয় 10 সেন্টিমিটাৰ ধৰিছো ঠিক আছে না এতিয়া যদি 10 সেন্টিমিটাৰ হয় আমাৰ এৰিয়াটো কিমান হ'ব বলে আমাৰ এৰিয়া হৈ যাব 10 স্কয়াৰ that is 100 সেন্টিমিটাৰ স্কয়াৰ হ'ব
হয়নে এতিয়া আমি কৈছোঁ আমাৰ 10% মই এক্সেছ ইনক্ৰিজ কৰিছোঁ মানে মই ভুল কৰিখিনি মই ছাইডটো যিটো আছে 10টো আছিলে মই কি কৰিছোঁ 10% বেছিকৈ ধৰিছোঁ 10% বেছিকৈ মানে আপোনাৰ দৰ 10% হ'ব 0 কেঞ্চেল হ'ব এইটো আপোনাৰ কিমান হ'ব বোলে আপোনাৰ হৈ যাব 11 মানে চেণ্টিমিটাৰ এটা ছাইডৰ 11 চেণ্টিমিটাৰ ধৰিছোঁ এতিয়া তেতিয়া আমি যদি এৰিয়া ওলাওঁ এৰিয়াটো কিমান হ'ব এইটো 11 স্কুৱেৰ হৈ যাব 11 স্কুৱেৰ মানে 121 চেণ্টিমিটাৰ স্কুৱেৰ এতিয়া কৈছে কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে চাওক আপোনাৰ আগত 100 আছিলে এতিয়া কিমান হৈ গ'ল 121 হৈ গ'ল তো আপুনি ক'ব ছাৰ এই দুটাৰ ডিফাৰেঞ্চ যিটো আছে ডিফাৰেঞ্চটো আমি সদায় ওপৰত ৰাখিব লাগিব তলত আমাৰ অৰিজিনেল ভেলু যিটো আছে অৰিজিনেল ভেলু তলত থাকিব লাগিব আৰু পাৰ্চেণ্টেজ কৈছে তো 100 মাল্টিপ্লাই কৰিব আমি তো দুটাৰ ডিফাৰেঞ্চ যদি চাওঁ আমি 21 পাম 21 পাম আৰু অৰিজিনেল ভেলু কিমান আছিলে একজেক্টলি হ'ব লাগিছিলে 100 তো 100 তলত থাকিব ইনটু আপোনাৰ 100 লিখিছে তো আপোনাৰ 100 কেঞ্চেল আহিব কিমান 21% যিটো ইয়াত লিখিছে কিন্তু এইটো কাৰণে এটা নাম্বাৰ ধৰিব লগা হৈছে 10 ধৰিছে কোনোবা 20 ধৰিব কোনোবা 15 ধৰিব কোনোবা 16 ধৰিব এনেকা হ'লে বহুত কষ্ট হৈ যায় তেতিয়া যেতিয়া আপোনাৰ স্কোৱাৰৰ কুৱেশ্যন কৈছে স্কোৱাৰৰ কুৱেশ্যন তেনেকৈ যদি ওলাব দিয়ে আপুনি সদায় তেনেকৈ ফুল বস্তুটো যিটো আছে এনেকৈ পাৰ্চেণ্টেজ আপুনি ওলাব পাৰে বুজিছেনে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 7 এইটো আপোনাৰ মেথছৰ কুৱেশ্যন হয় তো কি কৈছে ইয়াত কৈছে মানে ধৰক আপোনাৰ এটা ৰেক্টেংগুলাৰ গাৰ্ডেনৰ যিটো এৰিয়া মানে ধৰক যিটো ডাইমেনশ্যন আছে এই ডাইমেনশ্যন দিয়া আছে মানে লেন্থ আপোনাৰ ধৰক 36 আছে আৰু ব্ৰেড কিমান আছে 64 আছে ধৰক ধৰিব পাৰে এতিয়া পেৰিমিটাৰ অফ এ স্কুৱেৰ ওলাব দিছে কিন্তু যদি সিহঁতৰ এইটো যিটো ৰেক্টেংগল আৰু এটা যিটো স্কুৱেৰ যিটো আপোনাৰ যিটো পেৰিমিটাৰ ওলাব দিছে সেই দুটাৰ যদি এৰিয়া যদি অকল ছেম হয় মানে আমি যদি কওঁ কুৱেশ্যন একৰ্ডিং টু কুৱেশ্যন এৰিয়া অফ ৰেক্টেংগল ইকুৱেলছ টু এৰিয়া অফ স্কুৱেৰ এইটো আপোনাৰ কুৱেশ্যনত মেনশ্যন কৰিছে তো আপুনি এৰিয়া অফ এ স্কুৱেৰ এৰিয়া অফ এ ৰেক্টেংগল ফৰ্মুলা কি হয় লেন্থ ইনটু ব্ৰেড এইটো আপোনাৰ ক'ব 64 ইনটু 36 ঠিক আছে এৰিয়া অফ এ স্কুৱেৰ ফৰ্মুলা কি হয় ছাইড স্কুৱেৰ ঠিক আছেনে এতিয়া স্কুৱেৰটো আমি যদি লেফ্ট হেণ্ড ছাইডত যাওঁগৈ এইটো কি হৈ যাব এইটো আপোনাৰ হৈ যাব √64 ইনটু 36 64 স্কুৱেৰ কৰিলে কিমান হ'ব 8 হ'ব 36 স্কুৱেৰ কৰিলে কিমান হ'ব 6 হ'ব এই দুটা নম্বৰ যদি প্ৰডাক্ট কৰি দিওঁ আমি কিমান পাই যাম আপোনাৰ হৈ যাব 6 ইনটু 8 ডেট ইজ 48 কিন্তু আমি প্ৰডাক্ট নকৰিলেও হ'লহেঁতেন কিয় এতিয়া আমাৰ ডাইৰেক্টলি ওলাই যাওঁ এতিয়া কি কৈছে আমাৰ কৈছে ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ স্কুৱেৰ তো পেৰিমিটাৰ অফ স্কুৱেৰ কি হয় 4 ইনটু ছাইড হয় 4 ইনটু ছাইড তো 4 ইনটু এটা ছাইডৰ ভেলু কিমান আছে 48 আছে এই দুটা প্ৰডাক্ট কৰি দিওঁ 4 4 = 16 4 8 = 32 দুটা প্লাছ কৰি দিলে কিমান হ'ব 192 মিটাৰ যিটো আপোনাৰ অপশ্যন 8 দিয়া আছে বুজিছেনে হ'ব এতিয়া কুৱেশ্যন নম্বৰ 8ত চাওঁ ইয়াতে কি দিছে কৈছে এটা ৱাল আছে তাতে আপোনাৰ কি হ'ল এটা মানে আপোনাৰ চিৰি এটা লগাই আছে ঠিক আছেনে সেইটো চিৰি যিটো আছে কিমান ডিগ্ৰী এংগল বনাই আছে এই ৱাল মেকিং এন এংগল অফ 45 ডিগ্ৰী উইথ দ্য গ্ৰাউণ্ড মানে গ্ৰাউণ্ডৰ লগত কিমান ডিগ্ৰী বনাই আছে 45 ডিগ্ৰী বনাই আছে তেতিয়া কৈছে এইটো যদি 80 মিটাৰ দীঘলীয়া হয় এইটো আপোনাৰ ওলাব দিছে এইটো আপোনাৰ কি হয় বোলেছে এইটো আপোনাৰ হৈ আছে হাইপথেনাছ আপোনাৰ কি ওলাব দিছে বোলে বেজ ওলাব দিছে বেজ আৰু হাইপথেনাছ আমি ক'ত ৰিলেশ্যনটো চাবলৈ পাওঁ এইটো আমি কজত পাওঁ তো কজ থিটা যেটো কজ 45 ডিগ্ৰী হ'ব এংগল 45 ডিগ্ৰী হৈ যাব তো কজ 45 ডিগ্ৰী ইকুৱেলছ টু কি হয় বেজ বাই হাইপথেনাছ হৈ থাকে এতিয়া কজ 45 ডিগ্ৰী ভেলুটো কিমান হয় বোলেছে 1/√2 কজ বেজ আমি নেজানো বেজটো ওলাব লাগে হাইপথেনাছটো কিমান আছে বোলেছে 80 মিটাৰ আছে বুজিছেনে আমি এতিয়া ক্ৰছ মাল্টিপ্লাই যদি কৰোঁ বেজ ইকুৱেলছ টু কিমান হৈ যাব 80/√2 হৈ যাব কিন্তু আমি কোনো অপশ্যনত তেনেকৈ দেখা নাই তো আমি নেক্সট কাম কি কৰিব লাগিব আমি বোথ ৰেচনেলাইজ কৰিব লাগিব তলত আৰু ওপৰত আমি এই দুটা মাল্টিপ্লাই কৰিব লাগিব দুটা যদি মাল্টিপ্লাই কৰোঁ √2 কিমান হ'ব 2 হৈ যাব 80 ইনটু √2 চ' 2 1 টাইমছ 2 40 টাইমছ এইটো কিমান হৈ যাব 40√2 হৈ যাব যিটো আমি অপশ্যন এ চাবলৈ পাইছোঁ হৈছেনে নেক্সট কুৱেশ্যনত চাওঁ আমি নেক্সট কুৱেশ্যনত কৈ আছে দ্য টেবল বিলো শ্ব'জ দ্য ডেইলি ইনকাম অফ এ 50% ইন এ ৰুপি আপোনাৰ এইটো টেবল যিটো আছে টেবলত মানে 50জন মানুহৰ আপোনাৰ যিমান পইচা ডেইলি ইনকাম আছে সেইটো মানে দেখাই আছে ইয়াত কৈছে হাউ মেনি পাৰ্চনছ আৰ্ণ 25 মানে 250 টকা আৰ্নিং কৰে বা তাতকৈ বেছি কিন্তু 350 টকাতকৈ কম এতিয়া 350 টকাতকৈ কম কিমান আছে বোলে 40জন আছে আৰু 250 লৈকে 250 বা 250কৈ
কমলৈকে কিমান আছে বোলে 26 জন আছে তো টোটেল 40 জন মানুহ তাৰ ভিতৰত 26 জন মানুহ যিহে যদি আমি ওলাই দিওঁ 40 জন মানুহ যিটো ইয়াত মেক্সিমাম নাম্বাৰটো ওলাইছে ঠিক আছে নে তো আৰু এইটো যিটো আছে ইয়াৰ গ্যাপটো চাবলৈ যাওঁ তো কিমান হ'ব এইটো 10 - 6 দ্যাট ইজ 4 এণ্ড ইয়াত হ'ব 14 জন তো অপশ্যন কোনটো হ'ব লাগে আমি যদি চাওঁ অপশ্যন ডি আমাৰ কাৰেক্ট হৈ যায় হয়ছেনে কিন্তু এতিয়া কনফিউজন এটা আপোনালোকৰ থাকিব পাৰে স্যাৰ আমি কিয় এইটো আপোনাৰ 26 কিয় লৈছোঁ তো 26 সেইটো কাৰণ লৈছোঁ এইটো লেছ দেন কৈ আছে না তো মানে ইয়াত 300কে যেন তলত এইটো গ্যাপ যিটো আছে এইটো গ্যাপত কিমানজন হ'ব ক'ব স্যাৰ এইটো গ্যাপত আপোনাৰ আহি যাব 8 জন মানুহ আৰু এইটো গ্যাপত কিমান আছে স্যাৰ এইটো গ্যাপত 4 জন মানুহ আছে হয়নে সৰি 6 জন মানুহ আছে তো দুটা যদি টোটেল 8 আৰু 6 যদি যোগ কৰি দিওঁ সো 14 হৈ যায় এনেকৈ কৰিলেও হলহেঁতেন হয়নে তো আমাৰ জাস্ট এইটো বেসিক্যালি কৈছে কিমান গ্যাপ মানে 250 লৈকে 350 কিমান 14টা হৈ যাব ঠিক আছে নে এতিয়া আমি নেক্সট কোৱেশ্চনত চাওঁ নেক্সট কোৱেশ্চনত কৈ আছে the total bonus paid by the company during the given period is what percent of total amount of salary their मतलब আপোনাৰ মানে কৈছে বোনাস যিমান দিছে সেই বোনাসটো কিমান পাৰ্চেণ্ট হয় স্যালাৰিৰ ঠিক আছে যিমান স্যালাৰি দিয়া আছিল ল'ৰা ছোৱালীকেইটাক এতিয়া ধৰক আমি স্যালাৰিখিনি গোটেইখিনি যদি যোগ কৰি দিওঁ তো এইটো আমি যিটো নাম্বাৰ পাওঁ ইয়াতে গোটেইখিনি যোগ কৰিলে এইটো আপোনাৰ পাই যাওঁ 1700 পাই যাওঁ আৰু আমি যদি এইখিনি যদি যোগ কৰি দিওঁ এইটো যোগ কৰিলে কিমান পাওঁ 17 পাওঁ হয়নে যদি আমি নৰ্মেলি যোগ কৰিব পাৰে আপোনাৰ যোগ কৰিলে এইটো 17 পাব আৰু এইটো 1700 হ'ব এতিয়া কৈছে আপোনাৰ এইটো কিমান পাৰ্চেণ্ট হয় তো 17 ডিভাইড মানে আমি যিটো পাৰ্চেণ্ট ওলাব লাগে চাওক বোনাছৰ পাৰ্টটো কৈছে বোনাছ পাৰ্টটো ওপৰত দিছে টোটেল ইনকামটো তলত দিছে মানে টোটেল স্যালাৰিটো তলত দিছে পাৰ্চেণ্টেজ কৈছে তো 100 মাল্টিপ্লাই কৰিব লাগিব 100 কেনসেল 17 ওৱান টাইমছ 17 ওৱান টাইমছ এনসাৰ কিমান আহিছে বোলে 1% আমাৰ অপশ্যনত আছে নে বোলে হয় অপশ্যন ডি আমাৰ কাৰেক্ট হৈ গ'ল ক্লিয়াৰ চাওঁ আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন কি কৈছে দ্য চিট অফ এ মেথামেটিক্স ফিজিক্স বায়'লজি ইন এ স্কুল ইজ 5:6:7 মানে 5 7 আৰু 8 আছে এতিয়া যদি আপোনাৰ 40% যদি ইনক্ৰিজ হয় মেথছৰ 40% ইনক্ৰিজ কৰিছে 5ৰ 40% কিমান হয় 2 হয় ঠিক আছে নে 50% কিমান হয় 7ৰ 50% হয় 3.5 75% কিমান হয় 8ৰ এইটো আপোনাৰ হৈ থাকে 6 হৈ থাকে হয়নে এতিয়া আমি গোটেইখিনি নাম্বাৰটো যোগ কৰি দিওঁ এই দুটা যোগ কৰিলে কিমান হ'ব 7 হৈ যাব এই দুটা যোগ কৰিলে কিমান হ'ব 10.5 হ'ব আৰু এই দুটা যোগ কৰিলে কিমান হ'ব এইটো আপোনাৰ 14 হৈ যাব এতিয়া আপোনাৰ কৈছে ইয়াৰ যিটো নতুন ৰেচিঅ আছে এইটো কোনটো হ'ব এইটো ওলাব দিছে চাওক আমি পইণ্টটো যদি ইয়াৰ পৰা ওলাই দিওঁ তেতিয়া আমাৰ কিমান হ'ব আমি ডাইৰেক্টলি লিখিব পাৰোঁ ইয়াৰ 70 আৰু ইয়াত 150 আৰু ইয়াত 140 এইটো কেনেকৈ কৰিছোঁ গোটেইকেইটা নাম্বাৰৰ লগত 10 মাল্টিপ্লাই কৰিছোঁ গোটেইকেইটাৰ লগত 10 মাল্টিপ্লাই কৰাৰ কাৰণে মানে পইণ্টৰ পিছত এটা ডিজিট আছে যিটো গোটেইকেইটাৰ লগত 10 মাল্টিপ্লাই কৰিছোঁ ঠিক আছে নে এতিয়া গোটেইকেইটা নাম্বাৰ চাবলৈ যদি যাওঁ 70 কাটিব গৈ আছে 7 টাইমছ কিমান 10 7 কিমান টাইমছ 15 টাইমছ 7 কিমান টাইমছ 7 20 টাইমছ আকৌ এইটো 5D কাটিব 5D কিমান টাইমছ 5 2 টাইমছ 5 3 টাইমছ 5 4 টাইমছ তো ৰেচিঅ' কোনটো আহিছে 2:3:4 যিটো আপোনাৰ অপশ্যন 8 আছে ঠিক আছে নে এতিয়া আমি নেক্সট কুৱেশ্যনত চাবলৈ যাওঁ নেক্সট কুৱেশ্যনত কি কৈছে নেক্সট কুৱেশ্যনত কৈছে আপোনাৰ ইয়াত কোনটো এলচিএম নহ'ব যদি আমাৰ এছচিএফ যদি 8 হয় আমি এটা বস্তু জানো এলচিএম is always that is LCM ক'ব পাৰোঁ LCM is multiple of SCF মানে আমাৰ যদি SCF যদি 8 হয় তো SCF এর নাম্বার SCF দি এইটো মানে কিমানখিনি LCM আছে গোটেইকেইটা কাটিব পাৰে এতিয়া 24ক যদি আমি কি 8 মানে ডিভাইড কৰিব পাৰোঁ হয় এইটো ডিভাইড হৈ যাব কে 48 আপোনাৰ 24 মানে 8 দি ডিভাইড হ'ব বোলে হয় হৈ যাব আপোনাৰ কে 56 আপোনাৰ 8 দি ডিভাইড কৰিব পাৰোঁ হয় এইটো ডিভাইড হৈ যাব অকল 60 এটা নাম্বাৰ আছে যিটো আপোনাৰ 8 দি ডিভাইড নহ'ব সেইটো কাৰণে এইটো হে আপোনাৰ এলচিএম হ'ব নোৱাৰে বাকি গোটেইকেইটা এলচিএম হ'ব পাৰে কিন্তু আপোনাৰ যেটো অপশ্যন সি যেটো আছে এটিও কেতিয়া এলচিএম হ'ব নোৱাৰে বুজিছেনে লসাগুৰ সদায় থাকে মনত ৰাখিব গসাগুৰ আপোনাৰ মাল্টিপল থাকে ঠিক আছে নে হ'ব আমি নেক্সট কোৱেশ্চন চাওঁ নেক্সট কোৱেশ্চনত কৈছে এটা লৰা যদি এটা মানুহে যদি আপোনাৰ 4 মাৰ্ক যদি এটা কাৰেক্ট কাৰণে 4 মাৰ্ক পায় আৰু 1 মাৰ্ক যদি হিহঁতে যদি মানে ভুলৰ কাৰণে পায় তো তেওঁ
কিমান মানে তেওঁ টোটেল 75 কুৱেশ্যন যদি কৰি আহিছে আৰু তেওঁৰ মাৰ্ক যদি 125 হয় তেওঁ কিমান কাৰেক্ট এনচাৰ কৰিছে আমি এইটো সদায় অপশ্যন দি কৰিব বিচাৰোঁ তেতিয়া সদায় ইজিলি হৈ যাব তো চাওক আউট অফ 75 মই যদি অপশ্যন এ ধৰিছোঁ 35 কাৰেক্ট কৰিছে আৰু আপোনাৰ 40 যিটো আছে এইটো ভুল কৰিছে তো 35 ইনটু 4 যদি কৰোঁ এইটো কিমান হৈ যাব এইটো হৈ যাব 140 হ'ব 140 আৰু এটা ভুল কাৰণে 1 মাৰ্ক হ'ব তো 140 মাইনাছ 40 কৰিলে কিমান হ'ব 100 হ'ব কিন্তু ইয়াত কিমান দি আছে 125 মানে এইটো ভুল এজাম্পশ্যন কৰিছোঁ নেক্সট এজাম্পশ্যন কৰি আছোঁ অপশ্যন বি যিটো 40 আছে তো 75 ভিতৰত 40 কাৰেক্ট এনচাৰ কৰিছে আৰু 35 ভুল এনচাৰ কৰিছে তো কাৰেক্ট এনচাৰৰ কাৰণে 4 মাৰ্ক ভুল এনচাৰৰ কাৰণে 1 মাৰ্ক দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 160 আৰু দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 35 মাইনাছ কৰি দিব যদি আমি কৰি দিওঁ তো এইটো আপোনাৰ হৈ যাব 125 তো 125 মানে এইটো হতে কাৰেক্ট হ'ব অপশ্যন বি ইজ দ্য ৰাইট ওৱান বুজিছেনে আমি অপশ্যন ডি কৰিলে অলপ ভাল হ'ব নহ'লে ইকুৱেশ্যন সলভ কৰিখিনি কৰিব লাগিব যিটো আমাৰ এক্সামৰ কাৰণে অলপ টাইম কনজিউমিং হৈ যায় আমি নেক্সট কুৱেশ্যন চাবলৈ যাওঁ নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটো আপোনাৰ গ্ৰাফিকেলৰ পাৰ্ট আছে এতিয়া আপুনি যদি গ্ৰাফৰ পৰাও যদি আমি সলভ কৰোঁ অলপ ইজিলি হৈ যাব যদি গ্ৰাফ দি সলভ নকৰোঁ আমি অলপ সলভ কৰিবৰ কাৰণে অলপ টাইম যাব লাগে মই গ্ৰাফতেই মই বস্তুটো চাবলৈ ট্ৰাই কৰি আছোঁ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 মই ইয়াত কিয় 8 দি আছোঁ সদায় চাব নাম্বাৰখিনি যিমান আছে আপোনাৰ y এক্সিছৰ আৰু x এক্সিছৰ 8ৰ আছে আৰু গোটেইকেইটা পজিটিভ হৈ আছে ঠিক আছে নেগেটিভ ক'তো নাই এতিয়া কৈছে প্ৰথম a ৰ যিটো ভেলু আছে 0 0 হৈ আছে মানে ইয়াত হৈ আছে এইটো ইয়াত আছে b কিমান আছে 4,4 মানে আগত 4 হ'ব ইয়াত 1 2 3 4 ইয়াত আছে b হৈ যাব ঠিক আছে সৰি b 4,4 আছে তো আপুনি ইয়াত 4 আকৌ ওপৰলৈ যাব 1 2 3 4 ইয়াত থাকিব b কিমান হ'ব 4,4 নেক্সট c কিমান আছে 4,8 আছে তো 4 ইয়াত 8 মানে একেলগত ওপৰলৈ যাবকে 8 c 4,8 আছে ঠিক আছে d কিমান আছে 0.0,4 তো 0 ইয়াত 4 আকৌ তলত 0,4 ইয়াত হ'ব ঠিক আছে নে ইয়াত 4 এইটো হৈ গ'ল d 0,4 ঠিক আছে নে এতিয়া আপোনাৰ কৈ আছে এইখিনি যদি যোগ কৰি দিওঁ এটা আমি প্যাৰালোগাম বা এটা পাম বা হ'ব পাৰে ৰম্বাস পাম বা স্কোয়াৰ পাম বা কিবা ৰেক্টেংগল পাম এইটো মানে ক'বলৈ গৈ আছে এতিয়া চাওক আপোনাৰ যদি কওঁ স্কোয়াৰ হ'বলৈ গ'লে গোটেইকেইটা সাইড ইকুৱেল হ'ব লাগে আৰু ইয়াত এংগল 90 ডিগ্ৰী হ'ব লাগে তো এইটো নহ'ব ৰেক্টেংগল নহ'ব 90 ডিগ্ৰী এংগল নহ'ব ৰম্বাস বা প্যাৰালোগাম হ'ব পাৰে দুটা ভিতৰত কোনটো আমি চাওঁ যদি ৰম্বাস হয় গোটেইকেইটা সাইড ইকুৱেল হ'ব লাগে এতিয়া যদি আমি এ বি যদি ডিসটেন্স ওলাওঁ ডিসটেন্স অফ এ বি ডিসটেন্স যদি ওলাওঁ এইটো যদি আৰু এইটোৰ লগত যদি ইয়াৰ কিমান আছে এইটো ডিসটেন্স কিমান আছে বোলে 4 সেন্টিমিটাৰ আছে মানে 4 ইউনিট আছে 4 সেন্টিমিটাৰ নহয় 4 ইউনিট আছে ঠিক আছে তো আপোনাৰ এ বিৰ ইউনিট 4 ইউনিট হ'ব লাগে তো 4 ইউনিট কেনেকৈ চালো ফৰ্মুলা 4 minus 0 whole square plus 4 minus 0 whole square এইটো আমি ফৰ্মুলা জানো ডিসটেন্স ফৰ্মুলা ইয়াত কিমান হ'ব 4 স্কয়াৰ মানে 4 minus 0 4 হ'ব 4 স্কয়াৰ কিমান হ'ব 16 হ'ব 4 minus 0 4 হ'ব 4 স্কয়াৰ কিমান হ'ব 16 হ'ব 16 আৰু 16 যদি প্লাস কৰি দিওঁ আমাৰ কিমান পাম 32 পাই যাম তো √32 মানে আমি কিমান লিখিব পাৰো 4√2 লিখিব পাৰো কিন্তু মই কৈছো অকল 4 ইউনিট হ'বলৈ কৰা হৈছে এটো বেলেগ ইউনিট হৈ আছে না তো এটো কেতিয়া ৰম্বাস হ'ব নোৱাৰে ৰম্বাস হ'বলৈ গ'লে গোটেইকেইটা সাইড ইকুৱেল হ'ব লাগে তো অপচন ডি ইজ দ্য ৰাইট ওৱান নহলে আপোন ডিসটেন্স ফৰ্মুলা তেনেকৈ ওলাইখিনি আকৌ AB ওলাইছে আকৌ BC আকৌ CD আকৌ AD গোটেইকেইটা ওলালে আপুনি ইয়াৰ চাব AB লেন্থ আৰু আপোনাৰ DC লেন্থ দুটা একেলগ সেম টু সেম পাবো আৰু AD ডিসটেন্স আৰু BC ডিসটেন্স দুটা সেম পাবো ফৰ্মুলা কোনটো ইউজ কৰিব হেইটো ইউজ কৰিব x - x1 হোল স্কয়াৰ প্লাস y - y1 হোল স্কয়াৰ এইটো ফৰ্মুলা যদি কৰে আপুনি आंसर এইটোখিনি পাব ঠিক আছে নে আমি যাওঁগে নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন কি দিছে এইটো চাই লওঁ আমি তো নেক্সট কোৱেশ্চন আমি যদি চাওঁ ইয়াত কি আছে কৈছে x + 1/x ৰ মান যদি 1 হয় এইটো মান ওলাব দিছে তো আমি x + 1/x = 1 আছে আমি সলভ যদি কৰো x² + 1 = 1 পাই যাওঁ ক্ৰস মাল্টিপ্লাই কৰিলে x² + 1 = x পাই আছো এতিয়া এটো ভ্যালু আমি ইয়াত যদি সাবস্টিটিউট কৰো মানে ইয়াত যদি পুট কৰি দিওঁ কি আছে x² + 36 + 1
এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 1 যদি আমি এনেকৈ কৰি দিওঁ এক্স স্কুৱেৰ প্লাছ 1 এটা ছাইডত ৰাখিছোঁ প্লাছ 3x ৰাখিছোঁ এক্স স্কুৱেৰ প্লাছ 1 এটা ছাইডত প্লাছ 7x কৰিছোঁ ইয়াত যদি কওঁ এইটো মানটো x লিখিছোঁ প্লাছ 3x আৰু x প্লাছ 7x এতিয়া দুটা যদি সলভ কৰোঁ কিমান হ'ব 4x বাই 8x হ'ব x কেঞ্চেল 4 1 টাইমছ 4 2 টাইমছ ডেট ইজ 1 বাই 2 উইল বি মোৰ এনচাৰ ঠিক আছেনে আমি নেক্সট কুৱেশ্যন চাবলৈ যাওঁ নেক্সট কুৱেশ্যন কি আছে কুৱেশ্যন নম্বৰ 16 কুৱেশ্যন নম্বৰ 16ত কৈ আছে পইণ্টিং টু এ বয় দীপংকৰ ছেড দীপংকৰ কৈ আছে হিজ মাদাৰ ইজ দ্য ডটাৰ ইন ল অফ মাই মাদাৰ্ছ মাদাৰ অফ চাইছোঁ আমি অফ যদি যেতিয়া পাওঁ আমি নাম্বাৰিং দিবলৈ ষ্টাৰ্ট কৰোঁ 1 এইটো 2 আৰু এইটো 3 ৰিলেশ্যনটো আমি তেনেকৈ শ্ব' কৰিব কৰি যাওঁ তো কৈছে মাই মাদাৰ কোনে কথা কৈ আছে দীপংকৰ কৈ আছে তো দীপংকৰ নাম লিখিছোঁ দীপংকৰ ঠিক আছেনে দীপংকৰৰ মা ঠিক আছে দীপংকৰ মা দীপংকৰৰ মাৰ মা তাৰ গ্ৰেণ্ড মা হৈ গ'ল গ্ৰেণ্ড মাৰ ডটাৰ ইন ল তেওঁৰ মানে যিটো আমি কওঁ ল'ৰা যিটো হেৰি হয় ল'ৰা বোৱাৰী যিটো কওঁ বোৱাৰী ঠিক আছেনে এইটো তেওঁৰ বোৱাৰী হয় তো তেওঁৰ বোৱাৰী কি হয় হিজ মাদাৰ ইজ দ্য ডটাৰ ইন ল হিজ মাদাৰ মানে সেইটো ল'ৰা যিটো কৈছে সেইটো ল'ৰা এই বয় এইটো ল'ৰাৰ মা হয় কোনে এই বোৱাৰীজন ঠিক আছেনে এতিয়া কৈ আছে দীপাংকৰ আৰু এইটো ল'ৰাৰ মাজত কি ৰিলেশ্যন আছে তো এইটো কথা কৈ আছে কি দীপাংকৰৰ মাৰ মা মানে বোৱাৰী ঠিক আছেনে তো এইজনৰ ভিতৰত দুজন মানে দীপাংকৰৰ মাৰ আৰু এইজনী বোৱাৰীৰ ভিতৰত ৰিলেশ্যন কি হ'ব এইটো আপোনাৰ যেনেকৈ ক'ব পাৰে দীপাংকৰৰ ভাইৰ মানে দীপাংকৰ মাৰ যিটো ভাই আছে মামা যিটো আছে মামাৰ মানে ঘনীয়েকৰ কথা কৈ আছে মামীৰ কথা কৈ আছে তো মামীৰ ল'ৰা যিটো হবে মামীৰ ল'ৰা সদায় কি হয় কাজিন হয় তো আপোনাৰ এইটো অপশ্যন কি হ'ব কাজিন হৈ যাব ঠিক আছেনে আমি অপশ্যন যদি 16 যদি চাবলৈ যাওঁ 16 এনচাৰ অপশ্যন চি হৈ যাব এতিয়া নেক্সট কুৱেশ্যন ক'বলৈ গৈছে এইটো চাওক আমি যিটো ইয়াৰ যিটো বস্তুটো ইউজ কৰিছোঁ এইটো আপোনাৰ এনেকৈ নকৰিখিনি কোনোবা প্লাছ মাইনাছ দি কৰিব পাৰে যিটো যেনেকৈ কৰে এতিয়া আমি যদি এনেকৈ যদি কৰোঁ মানে অফ টু চাইখিনি তেনেকৈ যদি কৰোঁ অলপ কুৱেশ্যনটো অলপ ইজিলি হৈ যায় ঠিক আছেনে অ'কে এতিয়া কুৱেশ্যন নম্বৰ 17 চাওঁ ইয়াত কি কৈছে এ কিউব ইজ পেইণ্টেড অল ইটছ ফেচেছ ইনটু কাট ইনটু 27 নাম্বাৰ্ছ হাউ মেনি স্মলাৰ কিউব হেভ এক্সেক্টলি 3 ফেচেছ পেইণ্টেড আচ্ছা কৈছে তিনিটা ফেজত পেইণ্ট হ'ব লাগে তিনিটা ফেজত পেইণ্ট আমি জানো একো কেলকুলেশ্যন কৰিব নালাগে সদায় 8 হয় এইটো ফিক্সড 3 ফেজেছ কালাৰ সদায় কিমান থাকে 8টা থাকে আপোনাৰ এইটো ফিক্সড হৈ যাব 17ৰ এনচাৰ যিটো অপশ্যন বি হৈ যাব এতিয়া কৈছে এটা ৰুমত যদি 100জন মানুহ থাকে তাত যদি 99% যদি ৰাইট হেণ্ডেড থাকে এতিয়া কিমান মানুহ ওলাই যোৱা গ'লে আপোনাৰ এইটো 98% হৈ যাব এতিয়া চাওক আমি কৈছোঁ 100জনৰ ভিতৰত আপোনাৰ এজন কি হয় আপোনাৰ যিটো যোনৰ মানে ৰাইট হেণ্ডেড হয় মানে লেফ্ট হেণ্ডেড হয় এজন মানুহ ঠিক আছেনে বাকী কেইজন কি হয় বাকী কেইজন চবখিনি আপোনাৰ মানে হেৰি যোনে আপোনাৰ লেফ্ট হেণ্ডেড হৈ আছে ঠিক আছে ইয়াৰ কৈছে 99% ৰাইট হেণ্ডেড কৈ আছে ঠিক আছে অ'কে ইয়াৰ ভিতৰত আপোনাৰ এতিয়া কৈছোঁ তেনেকুৱা অ'কে এটা বস্তু ভুল কৰি আছোঁ আমাৰ এতিয়া যোনে কিমান লেফ্ট হেণ্ডেড আমি গম নাপাওঁ 99% কৈছে এতিয়া 99% আমি 1 হ'ব পাৰে 100 হ'ব পাৰে মই ধৰিব পৰা নাই মই জাষ্ট কৈছোঁ ধৰি লওক আমাৰ 100জনৰ ভিতৰত x মানুহ ওলাই গ'ল ঠিক আছে x% মানুহ যিটো আছে এইখিনি কি হয় আপোনাৰ মানে ধৰক মানে ওলাই গ'ল এতিয়া কৈছে 99% ৰাইট হেণ্ডেড কয় তো এই 99% যিটো আছে 99% ভেলুটো আমি তেনেকৈয়ে ধৰি লৈছোঁ ৰ'ব এইটো তলত লিখি দিওঁ 100জনৰ ভিতৰত আপোনাৰ এক্স মানুহ কি হয় এক্স মানুহ আপোনাৰ যিটো ধৰক লেফ্ট মানে ওলাই গৈছে বা কি হেৰি গম নাপাওঁ 99% যিটো মানুহ আছে পাৰ্চেণ্টেজৰ কথাটো এইটো আমি কনভাৰ্ট কৰি দিছোঁ তো 99 নম্বৰ হয় 99% মানে 99 100ৰ 99% 99 হয় না তাৰ ভিতৰত 100 মানে কিমান পাৰ্চেণ্ট ওলাই গৈছে মই যে গম নাপাওঁ 99 - 6 আৰু এইটো 100 - 6 কিমান পাৰ্চেণ্ট ওলাই গ'ল ঠিক আছে তো এইটো কিমান কৈছে এইটো যেতিয়া ওলাই যাব মানে এইটো মই পাৰ্চেণ্টেজ যিটো কওঁ সেই পাৰ্চেণ্টেজটো কিমান হ'ব 98% হ'ব আগৰ যিটো পাৰ্চেণ্টেজ মই আকৌ ৰিপিট কৰি আছোঁ অলপ বস্তুটো খেলি মেলি লাগি আছে আপোনালোকৰ ইমান মই আপোনাক বুজাবৰ কাৰণে অলপ খেলি মেলি লাগি আছে কুৱেশ্যনটো যিটো ঘূৰাই দিলে কুৱেশ্যনটো কৈছে ধৰি লওক আপোনাৰ 100জন মানুহ আছে ঠিক আছে
তাৰ যদি 99% মানুহ যদি ৰাইট হেণ্ডেড হয় তো কিমান পাৰ্চেণ্ট ওলাই গ'লে আপোনাৰ এইটো 98% হৈ যাব ঠিক আছে তো মই কৈছোঁ 100ৰ 99 মানে 99% 99 হয় মানে 99 মানুহ আপোনাৰ ৰাইট হেণ্ডেড হয় ইমান ৰাইট হেণ্ডেড ঠিক আছে নে আৰু এটা মানুহ যদি ক'বলৈ যাওঁ এটা মানুহ লেফ্ট হেণ্ডেড হয় এইটো আমি জাষ্ট এজাম্পশ্যন কৰিছোঁ এতিয়া কিমান পাৰ্চেণ্ট ওলাই গ'ল কিমান মানুহ ওলাই গ'ল গম নাপাওঁ তো মই ধৰিছোঁ এক্স মানুহ ওলাই গ'ল ঠিক আছে নে তো এতিয়া এক্স মানুহখিনি লৈ কিনি মই কাম কৰিছোঁ ৰ'ব এতিয়া চাওক মই আকৌ কৈ আছোঁ 100 জনৰ ভিতৰত এক্স মানুহ ওলাই গ'ল ঠিক আছে নে আৰু 99% যিটো 99 মানুহ আছে তাৰ ভিতৰত 99 ভিতৰত এক্স মানুহ যাব পাৰে মানে এইটো যিটো নাম্বাৰ আছে এইটো নাম্বাৰ এইটো টোটেল নাম্বাৰৰ পৰা গৈ আছে আৰু এইটো কৈছে ইয়াৰ পৰা কিমান গ'লেহে এইটো 98% হৈ যাব এইটো কৈছে তো মই সেইটো কাৰণে আপোনাক কি কৰিলোঁ এই বস্তুটো এনেকৈ কৰি দিলোঁ ঠিক আছে আৰু এইটো কিমান ইকুৱেল হয় 98%ৰ ইকুৱেল হয় ঠিক আছে এতিয়া 98% মানে মই ডাইৰেক্টলি লিখিব পাৰোঁ 98/100 হয় এতিয়া এইটো যদি কৰোঁ 99 - x ডিভাইড বাই 100 x ইকুৱেলছ টু 0.98 হয় ঠিক আছে এতিয়া যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান হ'ব 99 - x ইকুৱেলছ টু 0.98 ইনটু 100 মাইনাছ x হৈ আছে 99 - x ইকুৱেলছ টু 980 ধৰক এই দুটা মাল্টিপ্লাই কৰি 98 পাওঁ আৰু 0.98 ইনটু x হৈ আছে এতিয়া 99 আৰু এইটো ডিফাৰেঞ্চ যদি কিমান হ'ব বোলে স্যাৰ এইটো 1 হৈ যাব আৰু এইটোৰ পৰা এইটো যদি ইয়াত গ'লে x হ'ব x minus 0.98 x ডিফাৰেঞ্চ কিমান পাম 0.02 x equals to 1 হৈ আছে এতিয়া এইটো নম্বৰ আমাৰ যদি এইফালে আহি যায় ডিভাইড হৈ যাব x equals to 1/0.02 1/0.02 মানে 0.02 আমি কিমান লিখিব পাৰোঁ 2/100 লিখিব পাৰোঁ 2 1 times 250 times তো ইয়াত কিমান হ'ব 1 ডিভাইড বাই 1/50 যিটো আমি লিখিব পাৰোঁ এইটো 50 হৈ যাব 50/1 মানে 50 মানুহ মানে 50 জন মানুহ যদি ওলাই যায় সেইটো 98% হ'ব যেটো আপোনাৰ অপচন ডি হৈ যাব বুজিছেনে মানে আপোনাৰ যদি চাওক 99 - 50 কৰোঁ কিমান হ'ব 49 আৰু 100 - 50 কৰোঁ এইটো কিমান হ'ব বোলে 50 আৰু 49 ডিভাইড বাই 50 ইনটু যদি 100 কৰোঁ কিমান পাৰ্চেণ্ট হ'ব চাওক পাৰ্চেণ্টেজ কৰিবৰ কাৰণে সদায় 100 মানে 100 মাল্টিপ্লাই কৰিব লাগে 5 1 টাইমছ আৰু 5 2 টাইমছ 2 ইনটু 98 49 ক'লে কিমান হৈছে 98% যিটো ইয়াত কুৱেশ্যনত কৈছে মানে কুৱেশ্যনটো অলপ ঘূৰাই দিছে ডাইৰেক্টলি দিয়া নাই এতিয়া নাও আমি নেক্সট কুৱেশ্যন চাওঁ এইটো আমাৰ ৰিজনিঙৰ কুৱেশ্যন দিছে মিচিং নাম্বাৰ যিটো থাকে মিচিং কেৰেক্টাৰ তাতে তেনেকৈ দিছে তো এতিয়া যদি আমি চাওঁ এটা বস্তু আমি দেখি আছোঁ ইয়াত চাওক জেড আছে ইয়াতো জেড আছে ইয়াতো জেড আছে ইয়াত ৱাই ইয়াত y আছে x অকল দুটা জগত আছে এইটো জগত x হ'ব লাগে তো য'ত মানে বেলেগ কিবা আছে এইটো আউট কৰি দিয়ক ঠিক আছে নেক্সট নম্বৰ আমি যদি চাওঁ ইয়াত কি হৈ আছে প্যাটাৰ্নটো চাওঁ ইয়াত +3 ইয়াত +3 হৈ আছে ইয়াত যদি চাওঁ +1 হৈ আছে ঠিক আছে নে এতিয়া আমি ইয়াত কি এনেকৈ নাম্বাৰ দিওঁ যিটো নাম্বাৰটো এনেকৈ হ'ব পাৰে চাওক বা এনেকৈ যদি আমি তেনেকৈ নাযাওঁ এইটো এনেকৈ কৰিব পাৰোঁ -1 হৈ আছে ঠিক আছে নে তো ইয়াত এনেকৈ নম্বৰ হ'ব লাগে যিটো নম্বৰ কৰিলে আমি ডাইৰেক্টলি ইয়াত পাই যাওঁ এতিয়া চাওক আমি এইটো আৰু এইটো হ'ব লাগে কিন্তু যিটো আমি চাই আছোঁ ইয়াত 2 ডিজিট নম্বৰ হৈ আছে 2 ডিজিট নম্বৰ কাৰণে এক্স চি অপশ্যন চিটো হ'ব নোৱাৰে এতিয়া অপশ্যন এ বা অপশ্যন বি হ'ব লাগে কোনটো হ'ব লাগে মই চাই আছোঁ যদি আমি চাওঁ ইয়াতে ধৰক 10 লিখিছোঁ নেক্সট 25 লিখিছোঁ আৰু ইয়াত 50 লিখিছোঁ ইয়াত ৰেচিঅ'টো কিমান হ'ব স্যাৰ ইয়াত 15 প্লাছ কৰিছোঁ ইয়াত কিমান কৰিছোঁ ইয়াত 25 প্লাছ কৰিছোঁ এতিয়া যদি চাওঁ ইয়াত আছিলে কিমান 3 +3 ইয়াত কিমান আছে -1 দুটা ৰেচিঅ' কিমান আছে ইয়াত 2 আহিছে ইয়াত কিমান আছিলে +3 ইয়াত কিমান আছে -1 তো ইয়াত ৰেচিঅ' কিমান আছে বোলে 2 আছে তো আপোনাৰ এনেকা হ'ব লাগে ৰেচিঅ'টো 2:1 হ'ব লাগে তেনেকৈ কিবা নহয় বাট কিন্তু এইটো কেনেকৈ পাওঁ বোলে নাই নেক্সট আমি চাওঁ 10 20 আৰু 50 চাওঁ ইয়াত যদি নাম্বাৰটো মানে এইটো নাম্বাৰ আমি যদি চাওঁ তো ইয়াত কিমান পাইছোঁ ইয়াত 10 পাইছোঁ ইয়াত কিমান যোগ কৰিছোঁ 30 যোগ কৰিছোঁ আৰু ৰেচিঅ'টো অলপ আমি চিমিলাৰ কিবা এটা কৰিব পাৰিছোঁ চাওক এইটো 15ৰ পৰা ডাইৰেক্টলি 25 কেনেকৈ হ'ব লাগে 15 লগত যদি মই 15 + 10 কৰোঁ এটা নাম্বাৰ আহি যায় কিন্তু 15 লগত কোনো মাল্টিপ্লাই কৰিলে 25 নাপাওঁ আমি তো আমি সেইটো কাৰণে অপশ্যন বি ৰাইট ক'বলৈ যাওঁ
অপশ্যন এ ইমান হেৰি নহয়, কিন্তু অপশ্যন বি বেছি অথেণ্টিক হয়, এইটো আমি কাৰণে অপশ্যন বিটো দিব পাৰোঁ। এনেই লজিক বেলেগ আৰু লজিক ল'ব পাৰে। মোৰ লজিকটো আপোনাৰ যিটো আছে এইটো মই ইয়াত মেনশ্যন কৰিছোঁ। আপোনালোকৰ যদি বেলেগ লজিক কিবা লাগে আপোনালোকে সেইটো কমেণ্ট বক্সত মেনশ্যন কৰিব পাৰে। আমি নেক্সট কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ আপোনাৰ 20। কুৱেশ্যন নম্বৰ 20ত কি কৈছে? কুৱেশ্যন নম্বৰ 20ত কৈছে ইয়াত কি কোনটো আলফাবেট আহিব লাগে। চাওক ইয়াত আপোনাৰ অলৰেডি কোনোবা যোনে পেপাৰটো দিছে তেওঁৰ অলৰেডি মেনশ্যন কৰিছে, ধুনীয়াকৈ কৰি দিছে। তো ইয়াত চাওক, আপুনি যদি চাই ইয়াত এনেকুৱা আলফাবেট হ'ব লাগে যিটো আলফাবেটৰ ভিতৰত গেপ 1 হ'ব লাগে। কিয়? এতিয়া চাওক ডাব্লিউ যদি আমি চাওঁ ডাব্লিউৰ পিছত কোনটো আছে যদি আমি চাওঁ, ডাব্লিউৰ আগত যিটো আলফাবেট হ'ব এইটো ভি, ভিৰ আগত ইউ, ইউৰ আগত টি, টিৰ আগত এছ আছে। তো তিনিটা আলফাবেট, ঠিকে, তিনিটা আলফাবেটৰ পিছত আপোনাৰ এছ আহিছে। তেনেকৈ যদি আমি এছৰ পিছত যদি আমি কিউৰ মানে চাওঁ, এছৰ পিছত আৰ আছে, আৰৰ পিছত কিউ আছে, মানে এটা আলফাবেট বাদ দি কিনে আমি তাতে গৈ আছোঁ। এতিয়া কিউৰ আগত যদি মই চাওঁ তো পি অ' এন, তাৰপিছত আপোনাৰ এম আহে। তো তিনিটা আলফাবেট ইয়াত মই মিছ কৰিছোঁ, ঠিক আছেনে? এতিয়া এমৰ আগত এটা আলফাবেট ডেট ইজ আপোনাৰ এল যদি বাদ দিওঁ তেতিয়া আমি কে পাওঁ, হয়নে? এল বাদ দিলে আমি কে পাই যাওঁ। তো আপোনাৰ সেইটো কাৰণে সেইটো লজিক মানে ইয়াৰ প্লাছ মানে -3, -1, -3, -1 হ'ব লাগে। -3, -1, -3, -1 হ'ব লাগে। আৰু সেইটো লজিকত আপোনাৰ এইটো এনচাৰ যদি চাবলৈ যাওঁ আমাৰ এইটো এনচাৰ হৈ আছে অপশ্যন বি, যিটো কেত আছে, ঠিক আছেনে? অ'কে, এতিয়া কুৱেশ্যন নম্বৰ 21 চাওঁ। এইটো লজিকেলটো আমি কেনেকৈ ক'ব পাৰোঁ? চাওক ইয়াত কৈছে কি নাম্বাৰটো এনেকুৱা হ'ব লাগে যিটো ইয়াত মানে লজিকেলি আপুনি মেইনটেইন কৰিব পাৰে। চ' আমি যদি চাওক ইয়াত কি আছে বোলে +2 হৈ আছে, ইয়াত +4 হৈ আছে, ইয়াত -4 হৈ আছে, ইয়াত +2 হৈ আছে, ইয়াত -1, ইয়াত +4 হৈ আছে, ইয়াত আপোনাৰ -5। এতিয়া কি হ'ব লাগে, ঠিক আছে? আমি যদি বেলেগ চাওঁ, বেলেগ মানে কি কেনেকুৱা? ধৰক আমি অৰ্ডেন নাম্বাৰ চাওঁ, অৰ্ডেন নাম্বাৰছ, ঠিক আছে? তো এইটো ইয়াত আহিব লাগে, ইয়াত 4 আছে, ইয়াতো 4 হ'ব লাগিছিলে কিন্তু 4 নিদি কিনি 5 দিলে আকৌ 4 আছে, ঠিক আছে? এতিয়া চাওঁ ইয়াত কি আছে বোলে +4, ইয়াত কিমান আছে বোলে -2, ইয়াত কিমান আছে +3। তো ইয়াত কি হ'ব লাগে? তো এনেকুৱা যদি আমি লজিকেলি চাওঁ এটা নাম্বাৰ চাইখিনি যেনেকৈ 6, 4, 8, 3 হেৰি কৰি চাওঁ, তো আমি এনেকৈ লজিকটো হ'ব নোৱাৰোঁ। বাট এটা যদি আমি জাষ্ট এটা বস্তু চাওঁ, ডটখিনি যিমানখিনি নাম্বাৰ দি আছে তাত যদি এটা বস্তু চাওঁ তো সিহঁতে এটা পেটাৰ্ণ বনাই আছে। পেটাৰ্ণটো কি হয়? ইয়াত চাওঁ 4 আছে, নেক্সট 4 দিছে, নেক্সট 5টো দিলে সিহঁতে আকৌ 4 দিলে, ঠিক আছেনে? তো ইয়াত এনেকুৱা নাম্বাৰ হ'ব লাগিছে 4 হ'ব লাগিছে। 4 কিয় কৈছোঁ? 4 আপুনি যদি পুট কৰে গোটেইখিনি এটা লজিকেলি নাম্বাৰছ এৰেঞ্জমেণ্ট হৈ আছে। লজিকেলি যেনেকৈ ধৰক আপোনাৰ ইয়াত আপোনাৰ যিটো পেটাৰ্ণছৰ ডিফাৰেঞ্চটো চাবলৈ যাওঁ এইটো এনচাৰটো 4 হৈ যায়, ঠিক আছে? নেক্সট আপোনাৰ যিটো আছে কুৱেশ্যন নম্বৰ 22, ইয়াত কৈছে ফ্ৰম দ্য গিভেন ছেট 5 নাম্বাৰ আইডেণ্টিফাই দ্য অড নাম্বাৰ আউট। ইয়াৰ পৰা কৈছে কোনটো অড নাম্বাৰ আছে সেইটো ওলাব দিছে। তো আমি যদি এইখিনি নাম্বাৰৰ ডিজিট চাম কৰোঁ বা আগৰ চাওঁ ইভেণ্ট নাম্বাৰ অড নাম্বাৰ আছে নেকি, তো এইটো আপোনাৰ ইভেণ্ট নাম্বাৰ হয়, এইটো আপোনাৰ ইভেণ্ট নাম্বাৰ হয় আৰু বাকীখিনি অড নাম্বাৰ হয়। এতিয়া আমি যদি চাওঁ কোনখিনি নাম্বাৰ আপোনাৰ প্ৰাইম নাম্বাৰ, এইটো ইমান ডাঙৰ প্ৰাইম নাম্বাৰ আমি চাব তেনেকৈ নোৱাৰোঁ। তো আমি গোটেইখিনি নাম্বাৰৰ ডিজিট চাম কৰিছোঁ। 5 + 7 12, 12 + 1 13, 13 + 2 কিমান হ'ব 15, ইয়াত 15 আহিছে। 9 + 2 11, 12 13 ইয়াত পাইছোঁ। 4 + 3 7, 7 + 7 14 হ'লে। 2 + 3 5, 5 + 9 14 হ'লে। 7 + 5 12, 12 + 1 13, 13 + 2 আপোনাৰ 15 হৈছে। এতিয়া আপুনি যদি চাবলৈ চাই ডিজিট চামত যদি কৰোঁ তো আপোনাৰ 13 যিটো আছে অড নাম্বাৰ হৈ আছে, এইটো এটা মানে আপোনাৰ কম্প'জিট নাম্বাৰ হয়, এইটো কম্প'জিট নাম্বাৰ হয়, এইটো কম্প'জিট নাম্বাৰ, এইটো কম্প'জিট নাম্বাৰ। তো অপশ্যন এ আপোনাৰ ৰাইট হৈ যাব, যিটো আপোনাৰ প্ৰাইম নাম্বাৰ হৈ আছে। এতিয়া যদি আপুনি আপোনাৰ এনচাৰ কি চাব, আপোনালোকৰ এনচাৰ কি তাত লিখা আছে, এইটো এনচাৰ এইটো হ'ব লাগিছিলে। কিন্তু আমি যদি এইটো লজিকত যাওঁ এইটো এনচাৰ হৈ আছে। এতিয়া সিহঁতৰ যিটো আপোনাৰ APSB লজিকটো যিটো আছে সেইটো বেলেগ কিবা হ'ব পাৰে। তো মই আপোনাৰ সেইটো নকৰোঁ, কিন্তু মানে ধৰক আমি যদি ইয়াত পেটাৰ্ণটো চাবলৈ যাওঁ এইটো পেটাৰ্ণৰ হিচাপত আপোনাৰ এইটো ডিজিট চাম কৰিলে অকল এটা নাম্বাৰ আপোনাৰ প্ৰাইম নাম্বাৰ হৈ আছে, বাকী গোটেইখিনি আপোনাৰ নৰ্মেল আপোনাৰ কম্প'জিট নাম্বাৰ হৈ আছে। এতিয়া সিহঁতে বেলেগ লজিক লগাইখিনি হ'ব পাৰে আপোনাৰ সিহঁতে দিছে কিবা, তো এইটো মই যাবলৈ মানে বিচাৰি নাই। তো মোৰ লজিকৰ হিচাপে এনচাৰ 22A হ'ব লাগিছিলে।
এতিয়া কুৱেশ্যন কৈছে ষ্টেটমেণ্ট কনক্লুজন টপিক যিটো আছে আপোনালোকৰ লজিকেল ৰিজনিং কয় ইয়াৰ কথা কৈ আছে তো কৈছে এজ কম্পেয়াৰ টু আৰ্লিয়াৰ টাইমছ দ্য ৱেডাৰ ফৰকাষ্টেড ইছ্যু বাই দ্য মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট আৰ ফেয়াৰলি একুৰেট মানে আগৰ যিখিনি মানে ফৰকাষ্টিং হৈ থাকে যেনেকৈ আজি বৰষুণ হ'ব আজি বৰষুণ নহয় এনেকৈ যদি কৈ থাকে এইখিনি বস্তুটো আগৰ যেনেকৈ হৈ আছে কিন্তু এতিয়া আপোনাৰ মানে এতিয়া যদি চাবলৈ যাওঁ এতিয়া আপোনাৰ বস্তুখিনি একুৰেট মানে যদি কয় বৰষুণ হ'ব তো বৰষুণ হয় বৰষুণ নহয় ক'লে মানে নহয় আৰু তো ইয়াৰ কৈছে ফাৰ্ষ্ট কনক্লুজন কি দিছে ইট দ্য ৰিচেণ্ট টাইমছ দ্য মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট হেজ হায়াৰ্ড চাম হাইলি কোৱালিফাইড ইণ্ডিভিজুৱেলছ মানে কোনোবা ভাল মানুহকেইটা আগৰ মানুহখিনি যিখিনি আছে ইমান পঢ়া লেখা নাছিলে এতিয়া মানুহখিনি পঢ়া এতিয়া চাওক এইটো বস্তুটো মানে ডাইৰেক্টলি নেগেটিভ কথা কৈ আছে আগৰ মানুহখিনি যথেষ্ট সিহঁতৰ নলেজ আছিলে কিন্তু আপোনাৰ মানে এইটো যিটো কথা কৈছে এইটো ভুল হ'ব এইটো কনক্লুজন হ'ব নোৱাৰে ইয়াতে মেনশ্যনো কৰা নাই কনক্লুজনটো এতিয়া নেক্সট কৈছে কি কৈছে দ্য চায়েন্স অফ মেট্ৰলজিকেল হেজ বিন গ্ৰেট এডভান্স ইন ৰিচেণ্ট ইয়াৰ্ছ মানে এতিয়া আগৰ যিখিনি বস্তুটো যিখিনি সিহঁতে একুৰেট মেনেজমেণ্ট কৰিবৰ কাৰণে যিখিনি মানে ইনষ্ট্ৰুমেণ্টকেইটা ইউজ কৰি আছে এতিয়া যিটো ইনষ্ট্ৰুমেণ্ট কৰি আছে এইটো যথেষ্ট আপোনাৰ এডভান্স হয় সেইটো কাৰণে আপোনাৰ এইটো কাৰণে মানে সিহঁতে একুৰেটলি ক'ব পাৰে তো আপোনাৰ অপশ্যন টু যিটো আছে এইটো কনক্লুজন টু যিটো আছে কাৰেক্ট হৈ আছে তো আপোনাৰ অপশ্যন বি সেইটো কাৰণে কি হৈ যাব কাৰেক্ট হৈ যাব ঠিক আছেনে আমি এনেকা নেক্সট কুৱেশ্যন যাওঁ নেক্সট কুৱেশ্যনটো গ্ৰাফিকৰ দেখাইছে গ্ৰাফ ডিষ্টেঞ্চ দেখাইছে কিন্তু এইখিনি বস্তু আমি যদি চাওঁ আমি আপোনাৰ নৰ্মেল ৱেট নহয় এনেকৈ জাষ্ট নৰ্মেলি ইয়াত কৈ আছে গ্ৰাফ ওৱান ডেছক্ৰাইব দ্য ইউনিফৰ্ম মোশ্যনছ ডেছক্ৰাইব কোনটো হ'ব যিটো আপোনাৰ দেখাব কৈছে তো ইয়াত চাওক আপোনাৰ এইটো ডিষ্টেঞ্চ ট্ৰেভেল দিছে এইটো টাইম দিছে ডিষ্টেঞ্চ আৰু ট্ৰেভেলৰ যিটো ৰিলেশ্যনছ হয় এইটো সদায় আপোনাৰ স্পীডৰ ৰিলেশ্যন হৈ থাকে তো ডেছক্ৰাইব দ্য ইউনিফৰ্ম মোশ্যনছ আপোনাৰ গ্ৰাফ ওৱানটো কৈছে ইউনিফৰ্ম মোশ্যনছ ইউনিফৰ্মটো হোৱা নাই আপোনাৰ বাঢ়ি আছে নেক্সট গ্ৰাফটো ডেছক্ৰাইব দ্য ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনছ গ্ৰাফটো যিটো আছে এইটো ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন চাৰ্কুলাৰ মতে ঘূৰি আছে বস্তুটো আপোনাৰ হেৰি হৈ আছে হয়নে আচ্ছা এইটো আমি নেচাওঁ এইটো নহ'ব নেক্সট যদি চাওঁ গ্ৰাফ ওৱান ডেছক্ৰাইব দ্য মোশ্যনছ উইথ কনষ্টেণ্ট স্পীড মানে আপোনাৰ স্পীডটো সদায় একেটাই আছে যদি স্পীড একেটা থাকে ডিষ্টেঞ্চ আৰু টাইমৰ যিটো গ্ৰাফ হ'ব এইটো একদম ফ্লেট হৈ যাব ঠিক আছে এইটো নহ'ব ডেছক্ৰাইব দ্য মোশ্যন উইথ ভেৰিয়েবল স্পীড হয় ভেৰিয়েবল স্পীড মানে আপোনাৰ স্পীডটো কেতিয়া বাঢ়ি আছে কেতিয়া কমি আছে সেইটো কাৰণে কি হয় ডিষ্টেঞ্চটো আৰু টাইমৰ যিটো গ্ৰাফটো আছে ওপৰ নিচে হৈ আছে হয়নে তো এইটো গ্ৰাফটো আপোনাৰ কৈ আছে তো গ্ৰাফটো মানে আপোনাৰ অপশ্যন 4 আপোনাৰ কাৰেক্ট হৈ যাব এইটো কি হৈছে ডেছক্ৰাইব গ্ৰাফটো ডেছক্ৰাইব দ্য মোশ্যন উইথ ভেৰিয়েবল স্পীড ডিফাৰেণ্ট স্পীডৰ কথা কৈ আছে ডিফাৰেণ্ট স্পীডৰ কাৰণে কি হ'ল ডিষ্টেঞ্চটো আৰু টাইমৰ যিটো ৰেচিঅ'টো আছে সদায় ডিফাৰেণ্ট হৈ থাকিব ভেৰিয়েবিলিটি হৈ থাকিব চ' এইটো কাৰণে আমি যদি চাওঁ 1, 3 and 4 যিটো কৈ আছে এইটো 4 কাৰেক্ট হৈ যাব এইটো ডেছক্ৰাইব ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যনছ এইটো আমি ক'ব পাৰোঁ এটা ইউনিফৰ্মিটি আহিব পাৰে আৰু লগত আপোনাৰ গ্ৰাফ ডেক্স ইউনিফৰ্ম মোশ্যনছ এইটো দুটা অপশ্যন যিটো আছে 2 আৰু 4 ক'ত আছে 2 আৰু 4 আমি ডিত পাব কিন্তু ডিত আপোনাৰ 1ও আছে ডেছক্ৰাইব 1 ইজ ডেছক্ৰাইব ইউনিফৰ্ম মোশ্যনছ হয় আমি 2 আৰু 4টো কাৰেক্ট দেখাই পাইছোঁ তো এইটো আল্টিমেটলি অপশ্যন ডি হৈ যাব লাগে কিন্তু 1 অকল 1 এইটো কাৰেক্ট নহ'ব অকল আপোনাৰ 2 এইটো কাৰেক্ট নহ'ব য'ত কৈছোঁ মই জাষ্ট অকল 2 আৰু 4 এইটো কাৰেক্ট আছে অপশ্যন দুটা কাৰেক্ট আছে এইটো য'ত পাই আছোঁ অপশ্যন ডিত ঠিক আছেনে অ'কে আৰু বেছি ডিছকাছ নকৰোঁ আপোনাৰ যিমান ডিছকাছ কৰিলেও বেছি বস্তু হেৰি হৈ থাকে হ'ব এতিয়া নেক্সট কুৱেশ্যন চাইছে কি দিছে অল মেম্বাৰ্ছ অফ এ চৌধুৰী ফেমিলি অফ জুনাগড় আৰ অনেষ্ট দীপিকা ইজ অনেষ্ট গাৰ্ল তো ফাৰ্ষ্ট কনক্লুজন কি দিছে দীপিকা লিভছ ইন জুনাগড় দীপিকা অনেষ্ট বুলি তাই আপোনাৰ জুনাগড়ত থাকিব লাগে এইটো আপোনাৰ কৈছে ফাৰ্ষ্ট অপশ্যন কনক্লুজনটো ছেকেণ্ড কনক্লুজনটো কি কৈছে ছেকেণ্ড কনক্লুজন কৈছে অল অনেষ্ট পাৰ্চনছ আৰ গাৰ্লছ অল অনেষ্ট যিমানখিনি অনেষ্ট পাৰ্চন আছে গোটেইখিনি গাৰ্ল হ'ব লাগে তো আমি যদি চাওঁ ইয়াত কৈছে চৌধুৰী ফেমিলি জুনাগড়ত থাকে আৰু সিহঁতে অনেষ্ট হয় চৌধুৰী ফেমিলিৰ কথা কৈ আছে দীপিকাৰ নাম মেনশ্যন কৰা নাই দীপিকা এটা অনেষ্ট গাৰ্ল বুলি জাষ্ট কৈছে তো আপোনাৰ এইটো দুটা ৰিলেশ্যন ক'তো আপোনাৰ দেখা পোৱা নাই তো আপোনাৰ নাইডাৰ হৈ যাব নাইডাৰ কনক্লুজন 1 নৰ কনক্লুজন 2 ফ'ল' হৈ যাব ঠিক আছেনে এতিয়া এইটো কমপ্লিজন পাৰ্ট আছে মই কমপ্লিজন পাৰ্টটো ডিছকাছ নকৰোঁ এইটো কমপ্লিজন পাৰ্টখিনি মানে মই স্কিপ কৰি আছোঁ মই ডাইৰেক্টলি মেথছৰ নেক্সট কুৱেশ্যনত গৈ আছোঁ
নেক্সট কুৱেশ্যন আপোনাৰ কৈছে ষ্টাডি দ্য গ্ৰাফ পাই চাৰ্ট এনচাৰ কুৱেশ্যনছ চ'ৰ্চেছ অফ ফাণ্ড ফ্ৰম দ্য স্কুল এইটো আপোনাৰ দিয়া আছে ইয়াত আপোনাৰ NGO 38% আছে গভৰ্ণমেণ্ট ৰিজাৰ্ভ 25 গভৰ্ণমেণ্টৰ পৰা পইচা সিহঁতে 25% 12% পায় ইণ্টাৰনেট চ'ৰ্চৰ পৰা 15% আৰু ডনেশ্যনৰ পৰা 35% পায় এতিয়া কৈছে স্কুলৰ যিটো ফাণ্ডটো ইউজেছ হৈ আছে পে'মেণ্টৰ কাৰণে 11% কৰি আছে সিহঁতে ৰিজাৰ্ভৰ কাৰণে 33% স্কলাৰশ্বিপৰ 26 আৰু স্কুল মেইনটেনেঞ্চৰ কাৰণে সিহঁতে কিমান কৰি আছে 30% কৰি আছে তো কৈছে ইফ দ্য স্কলাৰশ্বিপ হেজ টু পে আউট অফ দ্য ডনেশ্যন ফাণ্ডৰ পৰা যদি কৰিব লাগে দেন হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ডনেশ্যন ফাণ্ড ইউজ ফৰ দিছ পাৰ্পজ কিমান পাৰ্চেণ্টেজ সিহঁতে ডনেশ্যনৰ কাৰণে ইউজ কৰি আছে এতিয়া তাতে কৈছে এণ্টাৰ স্কলাৰশ্বিপৰ কাৰণে যিটো মানে ডনেশ্যন আহি থাকে ডনেশ্যন টোটেল ফাণ্ডটো আহি থাকে এইটো 10 লাখ মানে এইটো যিটো ইয়াত যিমানখিনি যেন ৰেচিঅ' পাৰ্ট কৰিছে এইটো ৰেচিঅ'টো তাত 10 লাখৰ হ'ব মানে ইয়াত 38% টোটেল এমাউণ্ট যিটো আছে ইয়াত 10 লাখ আছে ঠিক আছে নে তাৰ 10 লাখৰ 35% আপোনাৰ সিহঁতে পাই আছে ডনেশ্যনৰ কাৰণে সেই ডনেশ্যনৰ পৰা অকল 26% কি কৰি আছে সিহঁতে স্কলাৰশ্বিপৰ কাৰণে ইউজ কৰি আছে তো এতিয়া কৈছে কিমান এণ্টাৰ ফাণ্ডৰ পৰা আপোনাৰ কিমান পাৰ্চেণ্টেজ আছে তো আমি যদি এইটো চাওঁ ইমান জাষ্ট নৰ্মেলি মই নৰ্মেলি কথাটো কওঁ যদি নৰ্মেলি আমি যদি কুৱেশ্যনটো ছল্ভ কৰিব যাওঁ তো এইটো আপোনাৰ বেচিকেলি কৈ আছে এইটো অলমষ্ট 70 to 74% ভিতৰত থাকে তো 74% মানে অপশ্যন বি চাবলৈ এতিয়া সলিউশ্যন যদি কৰিব যাওঁ বস্তুটো মানে ইমান হেৰি নাহে তো মানে মই কুৱেশ্যনটো জাষ্ট শেয়াৰ কৰি আছোঁ তো অপশ্যন বি আপোনাৰ কাৰেক্ট হৈ যাব ঠিক আছেনে নেক্সট কুৱেশ্যন লুকিং কৈ আছে 53 নম্বৰ কি আছে লুকিং আপ টুৱাৰ্ড দ্য স্কাই ডেভিড ৰিয়েলাইজ ডেট দ্য ভাষ্ট মেজৰিটি অফ flying above the blue is color above are blue in color which of the following David logically concluded কোনটো আপন logically conclusion হ'ব পাৰে এইটো চাবলৈ কৈছে ইয়াত কৈছে there is a blue swim next there is a white swim no either চাওক আপুনি ডেভিডে যদি চাই আছে মেজৰিটি ব্লু চাই আছে তো আপোনাৰ অপশ্যনটো কোনটো হ'ব লাগে there is a blue swim গোটেইকেইটা ব্লু হ'ব লাগে সেইটো কাৰণে সি মানে swimকেইটা ব্লু চাবলৈ বিচাৰিব চাই আছে ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 54 চাওঁ কৈছে যদি আপোনাৰ ৰোহিতৰ তাত কিছুমান ট্ৰফি আছে 3 ডিফাৰেণ্ট কেটেগৰী এটা লেফ্ট ৰাইট ছাইডত কেটেগৰী আছে তো এটা লেফ্ট ছাইডত আছে আৰু ভিতৰত মাজত চেণ্টাৰত আছে কিছুমান গিফ্ট মানে ট্ৰফি ৰাখিছে তো এটা ট্ৰফিত কিমান বস্তু ৰাখিব পাৰে দুটা ট্ৰফি ৰাখিব পাৰে ঠিক আছে দুটা ট্ৰফি ৰাখাৰ তাৰ কেপাচিটি আছে তেতিয়া কৈছে যদি ৰাইট ছাইডত ৰঞ্জি ৰাখিছে ঠিক আছে নে নাইডু আৰু প্ৰিমিয়াৰ দুটা একেলগত থাকিব নেক্সট টু নেক্সট তো নাইডু মুঠ ক'ত আছে গম নাপাওঁ প্ৰিমিয়াৰ দুটা একেলগত থাকিব ঠিক আছে নে অ'কে নেক্সট কৈছে বিজে ইজ কেপ্ট ইন লেফ্ট তো বিজে ইয়াত ৰাখিছে বিজে লেফ্টটোত আৰু কৈছে দ্য ৱাৰ্ল্ড ইন দ্য ছেইম ট্ৰফি আচ্ছা ৱাৰ্ল্ড ট্ৰফিটো ইয়াতো ৰাখিছে একেলগত বিজেৰ লগত ৰাখিছে তো মানে নাইডু ইয়াত থাকিব আৰু লগত প্ৰিমিয়াৰ ইয়াত থাকিব নাইডু প্ৰিমিয়াৰ চেণ্টাৰত থাকিব ঠিক আছে এতিয়া কৈছে ইন হুইচ বক্স শ্বুড চেম্পিয়ন ৰাখিব লাগে এতিয়া চাওক ইয়াত দুটা বক্স ফুল হৈ গ'ল ইয়াত দুটা বক্স ফুল হৈ গ'ল ইয়াত ৰঞ্জি এটা আছে কিন্তু এটা বক্স খালী আছে চেম্পিয়ন ইয়াত হ'ব লাগে তো আপোনাৰ অপশ্যন কোনটো হ'ব ৰাইট বক্সত হৈ যাব অপশ্যন এ হ'ল দ্য ৰাইট ওৱান ঠিক আছে অ'কে নেক্সট আপোনাৰ দি আছে এইটো ষ্টেটমেণ্ট টাইপ কুৱেশ্যন যেনেকৈ আৰু এইখিনি বস্তুটো মই স্কিপ কৰি দিওঁ এইখিনি বস্তুটো আপোনালোকে এনেকৈ নৰ্মেল হেৰি কৰিব লাগে অ'কে নেক্সট কুৱেশ্যন 56 এইটো মেথছৰ অলপ পাৰ্ট আছে ইয়াত কৈছে ইন এছেলছ দ্য ফলোইং লোডছ আৰ বিং প্লেচড তো আপোনাৰ লোড 1 লোড 2 লোড 3 এনেকৈ দিয়া আছে এতিয়া কৈছে ইফ দ্য লোডছ আৰ প্লেচ অন প্ৰডাক্ট আগত প্ৰডাক্ট বেছ প্ৰডাক্ট মানে ফিল্টাৰ ফ্ৰায়াৰ হিটাৰ ফ্ৰায়াৰ দেন বাই ব্ৰেণ্ড তাৰপিছত ব্ৰেণ্ডৰ চাবলৈ গৈছে ইন এলফাবেটিকেল অৰ্ডাৰ এতিয়া চাওক এফ আই তো এফৰ আইটো আগত থাকিব লাগে তো ফিল্টাৰ আগত থাকিব তো এই দুটা ফিল্টাৰৰ ভিতৰত কোনটো আগত থাকিব মেক্সিমাম আৰু ৰম্বাছ তো হয় ৰম্বাছ হয় তো ইয়াত এমৰ আলফাবেটটো আগত পাওঁ তাৰপিছত আৰ পাওঁ ঠিক আছে তো এইটো ফাৰ্ষ্ট পজিশ্যন থাকিব 10,000 নেক্সট থাকিব 6,000 ঠিক আছে অ'কে নেক্সট কৈছে আপোনাৰ ফ্ৰায়াৰ থাৰ্ড পজিশ্যনছ দুটা ভিতৰত থাকিব ফ্ৰায়াৰ ঠিক আছে নে এই দুটা ফ্ৰায়াৰৰ ভিতৰত কোনটো আলফাবেট আগত আহিব ডি তাৰপিছত ই আহে তো ডি আলফাবেটটো থাকিব দেন ফ্ল'ৰিছ থাকিব ঠিক আছে ইয়াৰ নম্বৰটো 17,500 ইয়াৰ নম্বৰটো 7,000 হৈ গ'ল ঠিক আছে লাষ্টত কি থাকিব লাষ্টত এইটো থাকিব এতিয়া কুৱেশ্যনত কৈ আছে
এইটো এলফাবেটিকেল অৰ্ডাৰত যদি আপুনি এৰেঞ্জ কৰি দিয়ে, এৰেঞ্জ কৰাৰ পিছত কি ক'বলৈ কৈ আছে, কৈছে আপোনাৰ ফ'ৰ্থ পজিশ্যন যিটো আলফাবেট আছে, ফ'ৰ্থ পজিশ্যন যিটো নাম্বাৰ থাকে আৰু ছেকেণ্ড পজিশ্যন যিটো আছে সিহঁতৰ চাম কিমান হ'ব। তো এইটো চাওক, ফাৰ্ষ্ট পজিশ্যন, এইটো ছেকেণ্ড, এইটো থাৰ্ড, এইটো ফ'ৰ্থ। তো ছেকেণ্ড পজিশ্যন কিমান আছে 6,000, ফ'ৰ্থ পজিশ্যন কিমান আছে 17,500। দুটা নম্বৰ যদি যোগ কৰি দিওঁ আমি কিমান পাওঁ 23,500, যিটো আমাৰ ক'ত পাইছোঁ অপশ্যন চিত পাইছোঁ। ঠিক আছেনে? অ'কে, আমি নেক্সট কুৱেশ্যনত যাওঁগৈ। নেক্সট কুৱেশ্যন কি আছে এইটো চাই লওঁ। অ'কে, এইখিনি আপোনাৰ তেনেকৈ হয়। অ'কে, এইটো ৰিজনিং অলপ পাৰ্ট আছে। ইয়াত কৈছে কি চাওঁ, 4 এণ্টিটিজ ৰাইনো, কাজিৰাঙ্গা, টি যোৰহাট, স্কিল শুৱালকুছি, টাইগাৰ মানাস are linked in 4 persons, প্ৰিয়া, ৰাজু, সুমি, টোৰা। প্ৰিয়া এভইড এনিমেলছ, প্ৰিয়া এভইড এনিমেলছ মানে কাজিৰঙা তেওঁ নাযায় আৰু টাইগাৰ চাবলৈ নাযায়। তো টি আৰু চিল্ক হ'ব পাৰে প্ৰিয়া। ঠিক আছে, প্ৰিয়াৰ ৰিলেশ্যনত কি হ'ব পাৰে, টি হ'ব পাৰে বা চিল্ক হ'ব পাৰে। ঠিক আছে, নেক্সট ৰাজু লাইভ ফেব্ৰিক, ৰাজু ফেব্ৰিক ভাল পায়, চিল্ক হ'ব তাৰ। ঠিক আছেনে? অ'কে, নেক্সট কৈছে সুমি ষ্টাডি প্লাণ্টছ, প্লাণ্টছ মানে তাই আপোনাৰ চিল্ক হ'ব পাৰে, চিল্ক চাব বা টি চাব, দুটা চাব। টোৰা ট্ৰেক্স ৱাইল্ড লাইফ মানে তোৰা ৰাইনো আৰু এইটো মানস চাব লাগিব। ঠিক আছে, হু লিংক টু চিল্ক, চিল্কৰ লগত কোন লিংক আছে, চিল্কৰ লগত ৰাজু লিংক হৈ আছে, কিয় কৈছোঁ ৰাজু হেৰি হৈছে, তো আপোনাৰ অপশ্যন বি ইজ দ্য ৰাইট ওৱান। ঠিক আছে, তাৰপিছত নাও নেক্সট কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ, ইন এ চাৰ্টেন ভিলেজ এভৰি পাৰ্চন ইজ আইদাৰ নাইট স্পীক টুথ। তো আপোনাৰ এইটো হেৰি হয়, এইটো আপোনাৰ ষ্টেটমেণ্ট হেৰি বেলেগ, এইটো আমি চাবলৈ নাযাওঁ আৰু। অ'কে, ইন চাৰ্টেন নম্বৰ 2/3 অফ পাৰ্চনছ আৰ বাইচাইকেল 1/4। অ'কে, এইটো কুৱেশ্যনটো ষ্টেটমেণ্ট পাৰ্ট হ'ব। এইটো আমি কুৱেশ্যন নম্বৰ 64 চাওঁ, যিটো হ'ল মেথছৰ হয়, আপোনাৰ ছেট থিয়ৰী কুৱেশ্যন আছে। কৈছে আউট অফ 100 পিপল 60 লাইক মিল্ক টি, 50 লাইক গ্ৰীণ টি, 20 লাইক নাইদাৰ মানে কোনো ভাল নাপায়। ঠিক আছেনে? তো হাউ মেনি লাইক বোথ টি এণ্ড মিল্ক। আচ্ছা, আউট অফ 100 20জন একো ভাল নাপায়, তো আপোনাৰ মাইনাছ কৰি দিওঁ, কিমান হয় 80। তো 80 যিটো আছে এইটো আমি এন এ ইউনিয়ন বিৰ ভেলু হৈ আছে, হয়নে? হয়। এতিয়া এইটোৰ ভেলু কি হয় ছাৰ, এইটো আমি যদি কওঁ এ মানে মিল্কত যদি এ ধৰোঁ আৰু গ্ৰীণ টিক আমি যদি বি ধৰোঁ, তো এইটো ৰিপ্ৰেজেণ্ট কি কৰিছে এন বিৰ ভেলু কৰি আছে। এতিয়া কৈছে আপোনাৰ বুথ মানে আপোনাৰ এই ইণ্টাৰছেকশ্যন ফৰ্মুলা। তো এতিয়া ফৰ্মুলাটো আমি জানো, এন এ ইউনিয়ন বি ইকুৱেলছ টু আপোনাৰ এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি হয়। ঠিক আছেনে? তো এইটো ভেলু কিমান আছে বোলে 80 আছে, এইটো কিমান ছাৰ, এইটো আপোনাৰ আছে 60, এইটো কিমান, এইটো 50 হৈ আছে, মাইনাছ এন এ ইণ্টাৰছেকশ্যন বি হৈ আছে। ঠিক আছে, এতিয়া 60 50 কিমান হ'ব 110, তো 80 মাইনাছ 110 ইকুৱেলছ টু মাইনাছ এন ইণ্টাৰছেকশ্যন বি। ঠিক আছে, তো এইটো ভেলু কিমান হ'ব 30 হ'ব, -30, -30 ইকুৱেলছ টু মাইনাছ এ ইণ্টাৰছেকশ্যন বি, মাইনাছ মাইনাছ কেঞ্চেল, এ ইণ্টাৰছেকশ্যন বিৰ ভেলু কিমান হৈছে 30, যিটো আপোনাৰ অপশ্যন চিত আপুনি চাইছে। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 65 চাওঁ। ইয়াত কৈছে হোৱাট ৰিপ্লেচ দ্য ব্লেংক বক্স উইথ দ্য কুৱেশ্যন মাৰ্ক ইন ইট। চাওক, ইয়াত যদি আমি লজিকেলি চাওঁ, ইয়াত আপোনাৰ চাই আছোঁ তলত এটা ছিংগল ডট হৈ আছে। ঠিক আছে, অ'কে। নেক্সট আমি যদি চাওঁ, ইয়াত তিনিটা ডট, ইয়াতো তিনিটা ডট হৈ আছে। ঠিক আছে, অ'কে। নেক্সট ইয়াত যদি চাওঁ, ইয়াত পাঁচটা ডট ইয়াতো হৈ আছে। ঠিক আছেনে? পাঁচটা ডট ইয়াতো হৈ আছে। তো সেইটো ডটত যদি আমি চাওঁ, তো ইয়াত যদি ছিংগল ডট হয়, ইয়াতো এটা ছিংগল ডট হ'ব লাগে। তো ছিংগল ডট ক'ত ক'ত আছে, অপশ্যন এ আৰু অপশ্যন ডিত আছে। অপশ্যন চি, অপশ্যন ডি কাউট হৈ যাব। এতিয়া নেক্সট আমি চাওঁ, ইয়াত দুটা আছে, ইয়াত কিমান আছে তিনিটা হ'ল, ইয়াত চাৰিটা হৈ গ'ল। ঠিক আছে, এটা এটাকৈ ইনক্ৰিজ হৈ আছে। ইয়াত তিনিটা, ইয়াত চাৰিটা, ইয়াত পাঁচটা হৈ গ'ল, হয়নে? 3 4 5 হ'ল, 2 3 আপোনাৰ 4 হ'ল। তো ইয়াত 1, ইয়াত 2 হৈছে, তো ইয়াত কিমান হ'ব লাগে 3 হ'ব লাগে। তো কোনটোত অপশ্যন আছে, অপশ্যন ডিত আছে। চাওক, ইয়াত তলত এটা ছিংগল ডট আৰু ইয়াত তলত তিনিটা ডট আছে, তো অপশ্যন ডি হ'ল যে ৰাইট ওৱান। ঠিক আছেনে? অ'কে, নেক্সট কুৱেশ্যন চাওঁ।
আমি ডাইৰেক্টলি যাওঁগৈ এইটো কুৱেশ্যন যিটো আমাৰ ষ্টেটমেণ্ট এণ্ড কনক্লুজন আপোনাৰ হেৰি দি আছে, এইটো আমি চিলোলিজমছ বুলি কওঁ, সেইটো টপিকৰ কুৱেশ্যন হৈ আছে। ইয়াত কৈছে অল দ্য ইঞ্জিনিয়াৰ্ছ আৰ মেথামেটিচিয়ান, ছাম মেথামেটিচিয়ান আৰ লজিচিয়ান এণ্ড ছাম লজিচিয়ানছ আৰ ইজ এ পইণ্ট। ঠিক আছেনে? এতিয়া আমি যদি অল চাইছোঁ, অল মানে এইটো পজিটিভ হ'ব, ঠিক আছে, আৰু পাৰ্টিকুলাৰ্ছ হ'ব। চ' এইটো ছাম চাইছোঁ আৰু ক'ত নট নাই, তো এইটো প্লাছ হৈ যাব। এতিয়া নো এইটো নেগেটিভ হ'ব, ঠিক আছে ন? ইয়াৰ ভেলুটো কিমান হ'ব? ইয়াৰ ভেলুটো আমি জানো 100, এইটো আমি 50 জানো। ইয়াত 50 হয়, এইটো 50 জানো, ইয়াত 100 আৰু ইয়াত 100 হয়। এইটো আমি অলৰেডি 150 ৰুলছ আমি যেনেকৈ এটা টপিক জানো, চিলোলিজমছ আমি পঢ়িছোঁ, হয়নে? ইয়াত চাওঁ মেথামেটিচিয়ান আৰু পইণ্ট কৈছে, আৰু এইটো কি আছে? নেগেটিভ ষ্টেটমেণ্ট হৈছে। তো মেথামেটিচিয়ান আৰু পইণ্ট দুটা বেলেগ বেলেগ টপিকত আছে, তাতে আমাৰ দুটাক মিক্স কৰিব লাগে। দুটা মিক্স কৰিবৰ কাৰণে মানে দুটা কানেক্ট কৰিব লাগিব। তো সেইটো দুটা ষ্টেটমেণ্ট যদি মই কানেক্ট কৰিব যাওঁ, তেতিয়া আপোনাৰ এটা পজিটিভ এটা নেগেটিভ ষ্টেটমেণ্ট আমাৰ নেগেটিভ ষ্টেটমেণ্ট হৈ যাব, হ'বনে? ইয়াত মেথামেটিচিয়ানৰ ভেলু 50, পইণ্টৰ ভেলু 100 হ'ব লাগে। আৰু ইয়াত যদি চাওঁ, ইয়াত 50 হৈ আছে আৰু ইয়াত 100 হৈ আছে, তো আমাৰ ফাৰ্ষ্ট কনক্লুজন ফ'ল' কৰি আছে, ঠিক আছেনে? এতিয়া ছেকেণ্ড কনক্লুজন যাওঁ, ইঞ্জিনিয়াৰ আৰু নট পইণ্ট আছে, ইঞ্জিনিয়াৰ আৰু নট পইণ্ট। ইয়াত ইঞ্জিনিয়াৰ আৰু নট পইণ্ট। তো এই দুটা যদি আমি হেৰি কৰিব যাওঁ, তেতিয়া আমাৰ তিনিটা মিলাব লাগে। তো এতিয়া নেগেটিভ আৰু এইটো পজিটিভত মিল খুৱাব লাগিব। তো আমাৰ 50-50, তো 50-50 কেতিয়া আমি কানেক্ট কৰিব নোৱাৰোঁ? তো ছেকেণ্ড ষ্টেটমেণ্ট আমি কৰিব নোৱাৰোঁ। চাওক, ইয়াতো মেথামেটিচিয়ান 50, ইয়াতে মেথামেটিচিয়ান 50, দুটা কানেক্ট কৰিবৰ কাৰণে যদি যাওঁ, আমি কানেক্ট কৰিব নোৱাৰিম, ঠিক আছেনে? নেক্সট, ন' ইঞ্জিনিয়াৰ ইজ পইণ্ট, ন' ইঞ্জিনিয়াৰ ইজ পইণ্ট। চাওক, ইঞ্জিনিয়াৰ আৰু পইণ্টৰ ভিতৰত কেতিয়া ৰিলেশ্যন কৰিব নোৱাৰোঁ, যিহেতু অলৰেডি কৈছে ইয়াত দুটা কানেক্টেই নহ'ব। তো এই দুটা ষ্টেটমেণ্ট মানে কনক্লুজন হ'ব নোৱাৰে, এটাহে কনক্লুজন ফ'ল' কৰিব, যিটো অনলি ওৱান। তো কোনটো অপশ্যন আছে? অনলি ওৱান কনক্লুজন ফ'ল'। তো আপুনি যদি চাবলৈ যায়, অকল অপশ্যন এ দি আছে, 2 দি আছে, মেথামেটিচিয়ান এণ্ড লজিচিয়ান, মেথামেটিচিয়ান এণ্ড লজিচিয়ান, ইঞ্জিনিয়াৰ পইণ্ট, ইঞ্জিনিয়াৰ আৰু পইণ্ট হৈ আছে, ইঞ্জিনিয়াৰ আৰু নট পইণ্ট। ইয়াত যদি চাওঁ, ইঞ্জিনিয়াৰ আৰু পইণ্ট মিলাব পাৰোঁ নেকি এবাৰ চাই লওঁ। যিহেতু অপশ্যন এ এইটো কনফাৰ্ম, এইটো কনক্লুজন ফ'ল' কৰিব। ছেকেণ্ডটো এবাৰ চাই লওঁ, যিহেতু অলৰেডি অপশ্যন এ এটা দি আছে, 2। যদি মিলাব যাওঁ, ইয়াত চাওক, লজিকেল আৰু লজিকেল দুটা মিলিছে, সেইটোৰ ভিতৰত মই মেথামেটিচিয়ান আৰু পইণ্ট পাইছোঁ। মেথামেটিচিয়ানৰ ভেলু কিমান? 50, পইণ্টৰ ভেলু কিমান? 100 হৈ আছে। অল নেক্সট, আমি মেথামেটিচিয়ান আৰু মেথামেটিচিয়ান যদি মিলাব যাওঁ, ইয়াৰ 50 পাম, এইটো 50 হৈ আছে, এইটো 100 থাকে, এইটো 50 থাকে, হ'ল 150 যদি হয়, ইয়াৰ আমি মেটচ কৰাব নোৱাৰিম যদি, তো এইটো নহ'ব। চ' অল অফ এবভটো নহ'ব, এইটো অপশ্যন চি কালৰ ভুল আছে, এইটো ভুল হ'ব, অল অফ এবভ নহ'ব। তো বাই লজিকেলি এইটো হৈ আছে অপশ্যন, যিহেতু অকল এটাহে এইটো ফিল কৰি আছে, কিন্তু এইটো আমাৰ যদি চাবলৈ যাওঁ, এইটো নহয় মানে একচুৱেলি আমি অপশ্যন কণ্ট্ৰল এইটো কৰিব নোৱাৰোঁ। তো এটা কনক্লুজন হ'ব লাগে, যিটো কাৰণে অপশ্যন এ আমি দিব পাৰোঁ, কিন্তু লজিকেলি যদি চাবলৈ যাওঁ, এইটো নহয় মানে, ঠিক আছেনে? এতিয়া ভেন ডায়েগ্ৰামত যদি আপোনালোকে হেল্প কৰে, তেতিয়া ভেন ডায়েগ্ৰামত হ'ব পাৰে, কিন্তু উইদাউট 150 ৰুলত যদি চাওঁ, এইটো আপোনাৰ ডাইৰেক্টলি নহয় মানে। তো অপশ্যন এ আমাৰ এনচাৰটো হ'ব, যিহেতু অপশ্যন এইত আপোনাৰ অনলি ওৱান দি আছে, মানে 1-2 আছে, 1ৰ কাৰণে মই দি আছোঁ, ঠিক আছেনে? অ'কে, কুৱেশ্যন নম্বৰ 80 চাওঁ, যিটো আপোনাৰ ভেন ডায়েগ্ৰাম কুৱেশ্যন দিছে। কৈছে ফলোয়িং দ্য ভেন ডায়েগ্ৰাম শ্ব'জ আউট অফ 200 হাউ মেনি নাম্বাৰ্ছ অফ স্মাৰ্টফোন, লেপটপ, টেবলেট হেৰি হৈ আছে। তো ইয়াত কৈছে হোৱাট ইজ দ্য নাম্বাৰ অফ পাৰ্চন হু অ'ন বুথ স্মাৰ্টফোন এণ্ড লেপটপ। স্মাৰ্টফোন আৰু লেপটপ ইউজ কৰে। তো স্মাৰ্টফোন এইটো হয়, তো ইয়াত 35 আৰু লেপটপো কৰি আছে। তো এই 30 যিটো নাম্বাৰ অফ মানুহ আছে, সিহঁতে স্মাৰ্টফোনো ইউজ কৰি আছে আৰু লগত কি কৰিছে? লেপটপো কৰি আছে, ঠিক আছেনে? তো আমি এনচাৰ হৈ যাব অপশ্যন ডি, ডেট ইজ আপোনাৰ 80 হৈ যাব, 30। অ'কে, আৰু এটা হ'ব পাৰে, এইটো 20 হ'ব, 20 আপোনাৰ এইটো চাৰ্কেলৰ ভিতৰত আহি আছে, হয়নে? এইটো চাৰ্কেলৰ ভিতৰত আছে। তো ইয়াৰ দুটা ভিতৰত আমি কোনটো কমন পাই আছোঁ? এই দুটা ভিতৰত আমি যদি পাওঁ, এই দুটা পাই আছোঁ। এই দুটাৰ ভিতৰত আমি কোনটো পাই আছোঁ? দুটাৰ ভিতৰত আমি যদি পাই আছোঁ, এই দুটা নম্বৰ পাই আছোঁ, ডেট ইজ আপোনাৰ
20 আৰু 30 দুটা যোগ কৰিটো 50 হৈ যাব হ'ব 50 হৈ যাব এইটো স্মাৰ্টফোন 30 নম্বৰ অকল 30 আৰু মানে 30 নম্বৰ যিটো আছে স্মাৰ্টফোন আৰু ল্যাপটপ কৰি আছে আৰু ইয়াত তেনেকৈ কোৱা নাই কি অকল অনলি কোৱা নাই ইয়াত অনলি কোৱা নাই যদি অনলি ক'লেহেঁতেন অনলি স্মাৰ্টফোন এণ্ড ল্যাপটপ আপোনাৰ এনসাৰ 30 হ'লহেঁতেন কিন্তু কৈছে স্মাৰ্টফোন আৰু ল্যাপটপ কোনোবা ইউজ কৰি আছে তো এই 20 মানুহ যেন আছে 20 মানুহ আপোনাৰ ল্যাপটপো ইউজ কৰিছে টেবলেটো ইউজ কৰিছে স্মাৰ্টফোনো ইউজ কৰি আছে তো আপোনাৰ এইটো আমি ইনক্লুড কৰি দিওঁ আৰু ইনটো ইনক্লুড কৰিলে টোটেল নাম্বাৰ কিমান হৈ যাব 50 হৈ যাব অপশ্যন চি উইল বি দ্য ৰাইট ওৱান ঠিক আছে নে থ্যাংক ইউ সো মাচ ফৰ আপোনাৰ ৱাচিং দ্য ভিডিঅ'